এই বছৰ 2025ত যদি কওঁ যে এথিকেল থিয়ৰিজ পাৰ্সপেক্টিভ আমি কাৰেণ্ট এফেয়াৰ্স শিকি পাইছো কাৰণ যোৱা বছৰ যদি পেপাৰ তালে মন কৰিছা APSC মেইনছৰ তেনেহলে এক্সাম ৰিলেটেড যিখন এক্ট আহিছে তাৰ পৰা কুৱেশ্যন আহিছে দেন ড্ৰাগছৰ ওপৰত কুৱেশ্যন আহিছে এটচেট্ৰা য'ত লিগেল ফ্ৰেমৱৰ্ক অলৰেডি আছে ঠিক আছে চ' কাৰেণ্ট এফেয়াৰ্স বেছটো কুৱেশ্যন টানিবই তাৰ আগৰ বছৰো টানিছে অকে তো এই বছৰ কি কি চলি আছে চাইল্ড মেৰেজ আই থিংক লাষ্ট ইয়াৰ আহি গৈছে অলৰেডি চাইল্ড মেৰেজ লাষ্ট ইয়াৰ আহি গৈছে আৰু আদাৰ দেন চাইল্ড মেৰেজ ONGC অইলটো হয় বাৰু বাট ৰেডাৰ মই সেইটো DMত ৰাখিম ডিজাষ্টাৰ মেনেজমেণ্ট তাৰ কাৰণে এবাৰ ইম্পৰ্টেণ্ট টপিক হয় সেইটো AI হয় এথিক্স অফ AI লাষ্ট ইয়াৰ অহা নাই তাৰ আগৰ বছৰ অহা নাই ঠিক আছে চ' এথিক্স অফ AI লেটছ এ ডিক্লাৰেশ্যন ইউনেস্কোৰ ডিক্লাৰেশ্যন আছে এথিক্স অফ AI 2021 হয়নে নীতি আয়োগৰ দুটা ৰিপৰ্ট আছে কি হয় এইটো ৰেছপন্সিবল AI ৰিপৰ্ট 1 ৰিপৰ্ট 2 ঠিক আছে তাৰ বাহিৰে আৰু স্যার কাৰেণ্ট এআই এফেয়াৰ্স সামিট ব্লেচলি AI পাৰ্কত হৈছিল হয় AI সামিট ৰিচেণ্টলি হৈ গৈছে হয় আমি এটা চেম কেটেগৰীৰ ভিতৰত ৰাখিম AI বা ডিজিটেল AI এটচেট্ৰা এভিকশ্যন ড্ৰাইভ ডেফিনেটলি হ'ব পাৰে এভিকশ্যন ড্ৰাইভ অকে মই এটা ধৰি ৰাখিছো নাম্বাৰ 1 এভিকশ্যন ড্ৰাইভ অকে AIটো মই এতিয়ালৈকে স্যার ঠিক আছে AI এয়াৰলাইন এভিকশ্যন সেফটিটো হ'ব এনালিটিক্স আৰু অনলাইন কি কৈছিলা স্যার এয়াৰলাইন সেফটি ৰিচেন্টলি যিটো ক্ৰেছ এয়াৰলাইন হ'ল চেফটি এয়াৰলাইন চেফটি ঠিক আছে নম্বৰ 4 আৰু স্যার তোমাৰ মেঘালয় মেঘালয়া হা ইমৰেল ঠিক আছে আচ্ছা যদি এখন ষ্টেটক উইদাউট এনি ভেৰিফাইড ইনফৰমেশ্যন আমি টাৰ্গেট কৰোঁ আমি এইটো কি বুলি কওঁ ফৰ ডিফাৰেণ্ট ইছ্যু ৰেচিয়েল ইছ্যু হ'ব পাৰে কিবাও হ'ব পাৰে এটচেট্ৰা তো ষ্টেৰিঅ'টাইপিং ঠিক আছে তো সেইটো এটা ইছ্যু হ'ব পাৰে তাতকে ডাঙৰ মই তাক কোনটো হয় জানো এইবাৰ তাতকৈ চবতকৈ ইম্পৰ্টেণ্ট হ'ল অপাৰেশ্যন সিন্দুৰ ৱাই অপাৰেশ্যন সিন্দুৰ দিয়াৰ ইজ এ থিয়ৰী কল্ড জাষ্ট ৱাৰ থিয়ৰী তো জাষ্ট ৱাৰ থিয়ৰী আমাৰ এফালে কৌটিল্যৰ পৰা আহে এফালে মহাভাৰতৰ পৰা আহে আৰু এফালে ৱেষ্টাৰ্ণ থিয়ৰী আছে জাষ্ট এট বেলাম শুনিছেনে জাষ্ট ৱাৰ থিয়ৰী নাই শুনা তো যদি ট্ৰিবিউন পঢ়িছে তাতো আহিছে জাষ্ট ৱাৰ থিয়ৰী ৱাৰত কেতিয়া আমি যাব লাগে তো সেইখিনি হ'ল এই বছৰৰ পাৰ্সপেক্টিভ ঠিক আছে বা এতিয়া এথিক্স পেপাৰখনত চি বেষ্ট কি হয় অনলি ওৱান বুক লেক্সিকন লগত এডিচনেল তোমাৰ এইখন ARC ৰিপৰ্টখন আজি ডিছকাছ কৰিম কিয় ইম্পৰ্টেণ্ট হয় আৰু থাৰ্ডটো হ'ল আমাৰ ডিক'ড এথিক্স চাব পৰা বা আমাৰ কাৰেণ্ট এফেয়াৰ্ছ পৰা চাব পৰা ঠিক আছে সেইখিনি চাফিচিয়েণ্ট হয় প্ৰব্লেমটো ক'ত হয় জানা প্ৰব্লেমটো হ'ল এথিক্সত ইণ্টিগ্ৰেশ্যন বহুত আছে আৰু সেই ইণ্টিগ্ৰেশ্যন পাৰ্টটো তোমাৰ যদি কনচেপ্ট ক্লিয়াৰ নাই তুমি এক্সাম হলত নোৱাৰা তো সেই ইণ্টিগ্ৰেশ্যন পাৰ্টটো হ'লে আগতে কৰি থৈ যাব লাগিব ঠিক আছে লেটছ সে তোমালোকে অকণ আগতে মোক 5টা টপিক ক'লা কি ক'লা এটা বাৰ 6টা টপিক কৈছা এটা বাৰ মই কৈ দিলো অপাৰেশ্যন সিন্দুৰ তাৰ বাহিৰে আৰু কি কৈছিলা AI কৈছিলা ঠিক আছে ৰিচেণ্টলি এনেকুৱাকে এক্সাম্পল আছে য'ত AI বেয়া কামত ইউজ কৰিছে ফৰ নিগেটিভ ট্ৰেটছ ডিপছিক ইমেজ মৰ্ফিং এটচেট্ৰা ঠিক আছে ডিফেক্টছ ইমেজ মৰ্ফিং এটচেট্ৰা এতিয়া তাৰ কাৰণে আমাৰ এক কি আছে লিগেল ষ্টেচুট কি আছে IT Act 2000 এমেণ্ডমেণ্ট 2021 তাৰ বাহিৰে DPDP ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকশ্যন এক্ট 2023 ঠিক আছে তো কি ক'লো AI কাৰণে এটা আছিলে ইউনেস্কো সামিট নীতি আয়োগৰ ৰিপৰ্ট এক কি ক'লো IT Act ক'লা আৰু DPDP Act ক'লা IT Act এমেণ্ডমেণ্টটো আহিব 2021 সেইখিনি পাৰ্ট আহি গ'ল এক্সাম্পলছ নিগেটিভ এক্সাম্পলছ এইখিনি ক'লা পজিটিভ এক্সাম্পলছ কি আছে AI লেংগুৱেজ ইণ্টিগ্ৰেশ্যন দেন IMDৰ তোমাৰ ৱেডাৰ প্ৰেডিকশ্যন সেইখিনি AI হয় অ'কে তো এই গোটেইখিনি বস্তু যদি কুৱেশ্যন আহে আমি ইণ্টিগ্ৰেট কৰিব লাগিব এক্সাম্পলছ দেন থিয়ৰিজ আৰু আমাৰ কনচেপ্ট পাৰ্টটো ঠিক আছে
ইয়াত আহি যাব এটা ফিলচফিকেল বেচিছ এগেইন অ'কে সেইটো কাৰণে আমি পঢ়িব লগা হ'ব ফিলচফাৰ চিমিলাৰলি আৰু টপিক কি কৈছিলা এভিকশ্যন এভিকশ্যনৰ কাৰণে এক কি আছে লিডছ চব সোণাপুৰ এৰিয়া তাৰ বাহিৰে লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886 ঠিক আছে আৰু কি এক্ট ইউজ কৰিছে যদি তোমাৰ ৰেকমেণ্ডেশ্যন কোৱা হলিচৰণ ব্ৰহ্ম কমিটিৰ ৰেকমেণ্ডেশ্যন হয়নে তাতে কোৱা আছিলোঁ ভালেখিনি বস্তু আৰু ৱেটলেণ্ড এক্ট ডেফিনেটলি আছে ৱেটলেণ্ডৰ কাৰণে গুৱাহাটীৰ কাৰণে আমাৰ তিনিখন এক্ট 2018 এক্টখন আছিলে গুৱাহাটীৰ কাৰণে এতিয়া ধৰি এখন ৰিপ্লেচ কৰি আমাৰ নতুনকৈ ৱেটলেণ্ডৰ এক্টখন আহিলে তো এথিক্সৰ এনচাৰত যদি এভিকশ্যনৰ কুৱেশ্যন আহে কেছ ষ্টাডিছো যদি আহে তেনেহ'লে তাত কি হ'ব লাগিব তোমালোকৰ এইখিনি বস্তু যাব লাগিব দেন এভিকশ্যনছ তো সুপ্ৰিম কোৰ্টৰ জাজমেণ্টছ কি আছে সেই ইণ্টিগ্ৰেশ্যন পাৰ্টটো তোমালোকৰ কৰোঁতে উইথ দ্য ফিলচফি এণ্ড এথিকেল বেচিছ আনোতে তোমাক সময় লাগিব একেদিনাই নহয় সেইকাৰণে এথিক্সটো টাফ হৈ যায় এথিক্স ইজি কেলে বুজিবৰ কাৰণে একদম সহজ টান কেলে ডেলিভাৰ কৰাৰ কাৰণে অকণ টান হৈ যায় ঠিক আছে লেটছ এতিয়া এভিকশ্যন তাত চক্ৰেটিছৰ কি থিয়ৰী আহিব পাৰে কি আহিব পাৰে আইডিয়েল আৰু বেলেগ চক্ৰেটিছৰ মেইন থিয়ৰিটো কি হয় ইলান কাষ্ট হয়নে তো ইলান কাষ্ট তো ইলান কাষ্টত আমি কি কৰোঁ কুৱেশ্যন কৰোঁ হয়নে তাৰমানে কি যেতিয়া গভৰ্ণমেণ্টে এভিকশ্যনৰ কাৰণে যায় তাৰ আগত ইয়াৰ শুড বি চাম ডিছকাশ্যন চাৰ্টিং ক'ব গ'লে হয়নে চ' ডেট আমি নিগেটিভ ট্ৰেছ ওলাই ল'ব পাৰোঁ যিখিনি আমি যদিও এটা মেক্ৰ'ৱেভ চাবলৈ যোৱা তেনেহ'লে সেইখিনি বস্তুত জেনেৰেলি কমিউনিটিৰ ফালৰ পৰা কিছুমান প্ৰেছাৰ আহি যায় অ'কে চিমিলাৰলি এভিকশ্যনৰ কাৰণে একেখন ক'লোৱে আৰু বেলেগ ফিলচফি কি হ'ব পাৰে আৰু বেলেগ ফিলচফি Sorry, utilitarianism. Utilitarianism. No, yes, online there is utilitarianism ঠিক আছে এভিকশ্যন য'ত কৈছে কিহৰ কাৰণে লেটছ চে ৱেটলেণ্ডত এতিয়া ইউটিলিটি আছে ডেফিনেটলি হয়নে আমি ৱেটলেণ্ডখিনি এনক্ৰ'চ কৰিব নোৱাৰোঁ আমি ৰিজুভিনেট কৰিব লাগে তো সেইবিলাক থিয়ৰি আহি যাব এটচেট্ৰা তো যিকোনো এটা কাৰেণ্ট এফেয়াৰ্ছ লোৱা তোমালোকে যেতিয়া এপ্ৰ'চ কৰিবা এটা হ'ল ফিলচফি পাৰ্ট ফিলচফিকেল বেচিছটো দেন থিয়ৰি বেচিছ আৰু এটা হ'ল লগত লিগেল এক্স এই তিনিটা ইণ্ডিকেট কৰা বহুত বেছি ইম্পৰ্টেণ্ট মই অকণ পিছত মই তোমাক এতিয়া দেখাই আছোঁ ক'ত কৰিব লাগে চেফ এইখিনি হ'ল লাভ আমাৰ লিচন ইয়াৰ্ছ কুৱেশ্যনছ ঠিক আছে চ' ডিষ্টিংগুইছ বিটুইন পাৰ্চনেল এণ্ড প্ৰফেচনেল এথিক্স ঠিক আছে আৰু ডু ইউ থিংক ইট ইজ জাষ্টিফাইড ফৰ এ চিভিল চাৰ্ভেণ্ট টু বি এথিকেল ইন হাৰ প্ৰফেচনেল লাইফ উইদাউট বিং চ' ইন হিজ হাৰ পাৰ্চনেল লাইফ আৰু এক্সপ্লেইন উইথ এক্সাম্পলছ ত' ডেফিনেটলি পাৰ্চনেল এণ্ড প্ৰফেচনেল এথিক্সৰ ডেফিনেশ্যন আছে আমি পঢ়িম ইয়াত ছেকেণ্ড লাইনটোত সুধিয়ে দিছে যে দুটা ডাবল কেৰেক্টাৰ হ'ব পাৰে নেকি এফালে প্ৰফেচনেলটো মেইনটেইন কৰিছে পাৰ্চনেলটো কৰা নাই তো ইয়াত এফালে এক্সাম্পলছ বহুত পাবা ডমেষ্টিক ভাইলেঞ্চ বাই চিভিল চাৰ্ভেণ্টছ কিছুমান এক্সাম্পল আছে ঠিক আছে ৰিচেণ্টলি আই থিংক ইয়াৰ আছে মাৰ্ডাৰ কেছ অফ এ ডিজিপি অলছ' এক্স ডিজিপি ইন কৰ্ণাটকা য়েছ 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 তোমাৰ ৰিলেটিভ যি আই থিংক ত্ৰিপুৰা আছিলে আৰু কোৱা হা জুডিচিয়েল হয় কোৱা ডেফিনেটলি হয় ব্ৰাহ্মো সমাজ কেশৱ চন্দ্ৰ সেন হয় ডেফিনেটলি এইবিলাক বস্তু এক্সাম্পল তোমালোকে আনিব পৰা হয়নে এক্সাম্পলছ আৰ গুড এতিয়া ইয়াত তোমালোকৰ অকণ যদিও সোধা নাই কোড অফ এথিক্স তোমাৰ ইয়াতে আহি যাব কাৰণ কেলে লিগেল ফ্লাইট দেখাবৰ কাৰণে নেক্সট যদি চোৱা তোমালোকৰ একো স্পেচে নাই 2 মাৰ্কছ কি আছে ইণ্টিগ্ৰেটেড কি হয় ইম্পাৰ্চিয়েলিটি কি হয় অবজেক্টিভ কি এম্পেথি কি হয় কম্পেশ্যন কি হয় ঠিক আছে ইয়াত জাষ্ট ডিফাৰেঞ্চ এক্সাম্পল চাব লাষ্ট কুৱেশ্যন হ'ল কোড অফ এথিক্স কোড অফ কণ্ডাক্ট সহজ হয় এগেইন পাৰ্চনেল প্ৰফেচনেল এথিক্স ইফেক্টিভ লিডাৰশ্বিপ এণ্ড এথিক্স আৰু ল এণ্ড এথিক্স চ' এইখিনি হ'ল বেছিক এথিক্স পাৰ্ট অফ কুৱেশ্যন অ'কে চ' ইয়াত এগেইন যেতিয়া কিৱৰ্ড থাকে যেনে পাৰ্চনেল এণ্ড প্ৰফেচনেল এথিক্স দুটা কি ইয়াত তিনিটা কিৱৰ্ড আছে এটা হ'ল এথিক্স ইটছেল্ফ
এটা পাৰ্চনেল এথিক্স, এটা প্ৰফেচনেল এথিক্স, তিনিটা কাৰণে আমাৰ থিয়ৰিও আছে, ফিলচফাৰো আছে, ঠিক আছে। দেন তোমাৰ এথিক্সৰ কাৰণে আমাৰ আছে নে কিবা এক্স এক্স? ডেফিনেটলি আছে, ঠিক আছে। আমি উইথ টাইম ডিছকাছ কৰিম। যদি আমি তাৰ নেক্সট পাৰ্টটো চাওঁ হিউমেন ভেলুছৰ ওপৰত, তো ইয়াত যদি চোৱা হা, হিউমেন বিহেভিয়াৰ বিল্ডছ অন বিলিভছ এণ্ড ভেলুজ, ডু ইউ এগ্ৰি? PY কি হয় ইমান সেয়া নহয়। যদি ছেকেণ্ডটো চোৱা, কমেণ্ট অন দ্য নেচেছিটি অফ অল্ড এজ হোম ইন এ মডাৰ্ণ ছ'চাইটি। অ'কে, এইটো 2023 কুৱেশ্যন আছিলে। 23 ইছ্যু এটা হৈছিলে, অল্ড এজ হোম ক্ৰাইচিছ এটা গুৱাহাটীত হৈছিলে, যদি মনত আছে, আছেনে? তাৰ অনাৰশ্বিপ লৈ কিনে হয় ছাৰ, মনত আছে? কিবা দুজন ওনৰ লৈ হৈছে। হয় হয়, দুজন ওনাৰৰ মাজত হয় হয় কনফ্লিক্ট হৈছিলে। তো ইয়াত তোমালোকে সেই পাৰ্ট, যেন ফেমিলি এজ এ ইনষ্টিটিউচন ইজ ইনকালকেটিং ভেলুজ চিমছ টু বি চেট ডিটৰিয়েটেড ইন দ্য ৰিচেণ্ট পাষ্ট। গুৱাহাটীৰ ক্ৰিমিনেল যিবিলাক ইছ্যুজ আহি আছিলে, ইনক্ৰিজ হৈছে এটচেট্ৰা, কিবা কিবি বহুত আছে ডাটা। তো হা হয়, NCRB ডাটা এটচেট্ৰা, সেইবিলাক পাৰ্ট চোৱা। ফ্ৰেমৱৰ্কটো মই অসমত কৈ আছো। ছ'চিয়েল মিডিয়া তো ডাবল এজেড শ্বৰ্ড হয়, মানে নেচেচাৰী হয় ডেফিনেটলি ছ'চিয়েল কানেক্টৰ কাৰণে, বাট এভিলো হয়, কিয় বহুত আছে ইয়াতে এটচেট্ৰা। নিউক্লিয়াৰ ফেমিলি, এগেইন ফেমিলিৰ ইছ্যুৰ ওপৰত এগেইন সেই আই থিংক এইটো ইয়াৰে মষ্টলি নিউক্লিয়াৰ ফেমিলিৰ ওপৰত বা ফেমিলিৰ ইৰজনৰ ওপৰত ভালেখিনি বস্তু আহি আছিলে। আৰু ইয়াৰে আৰু এটা টপিক আছিলে, সেইটো হ'ল ডিভৰ্চ ইছ্যু। ডিভৰ্চটো কণ্টিনিউ নিউজত আছিলে, মানে ডিভৰ্চটো এইটো বস্তু এছিয়াত আহিছিলে, লাষ্ট ইয়েৰ এছিয়া কৈছে না ডিভৰ্চ। হয়, দেন বসুন্ধৰা কুটুম্বকম, বাসুদেৱ ওলাইছিলে, এনিৱে কাৰেণ্ট এফেয়াৰ্ছ হয়। দেন NEP চলি আছিলে, এডুকেশ্যন চিষ্টেম আৰু স্কিল। আৰু এই যে মনত ৰাখিবা, ইউ মাষ্ট বি দ্য চেঞ্জ ইউ ৱান্ট টু চি ইন আদাৰ্ছ। কোনে কৈছে? মহাত্মা গান্ধীয়ে কৈছে। সেইটো মনত ৰাখিব অলপ সময়ৰ কাৰণে, মই কৈ আছো কিয়। নেক্সটটো তোমাৰ EI, ইম'চনেল ইণ্টেলিজেঞ্চ, একদম চিম্পল এটা থিয়ৰিয়ে হয়, গোটেইখিনি বস্তু ইয়াতে আহিছে। ইয়াৰ ওপৰতো ডাইৰেক্ট কুৱেশ্যন আহি আছে, ছ'চিয়েল মিডিয়া হৈছে, এটচেট্ৰা, ভালেখিনি বস্তু আহিছে। নাও চি, এই পাৰ্টটো তোমালোকৰ অকণমান সময় লাগিব। হিউমেন ভেলুজ উইথ টাইম তোমালোকে বুজি পাব আৰম্ভ কৰিব, কাৰেণ্ট এফেয়াৰ্ছ ইণ্ডিকেট কৰোঁতে গম পাব লাহে লাহে। দেন ইম'চনেল ইণ্টেলিজেঞ্চ আমি পঢ়িম, বেছি সময় নালাগে, সহজ হয়। এটিটিউড, এইটোও ভালেখিনি সহজ হয়, কুৱেশ্যনছ আহি আছে, ইমান টাইম নালাগে তোমালোকে। লাষ্টটো তোমাৰ সেয়া হয়। ৱৰ্ক কালচাৰ কুৱেশ্যন আহিছে ৰিচেণ্টলি, আই থিংক APSC বেছি কুৱেশ্যন আহিছে UPSCতকৈ ৱৰ্ক কালচাৰৰ ওপৰত। এপটিটিউড কণ্টিনিউৱাছ এভৰি ইয়াৰ আহি আছে, এপটিটিউড তাৰে ওপৰত, ঠিক আছে। এইকেইটা টপিক আমি ডিছকাছ কৰি আছো। নাও এইখন হ'ল আমাৰ মেইন এপ্ৰ'চটো, ঠিক আছে। চ' কোৱা হা, হয়। তো সেইখিনি আমাৰ আহিম তাতে। চোৱা, ইয়াতে মই তোমালোকৰ 20ৰ পৰা 25টামান ক্লাছ লাগিব ইয়াতে, ঠিক আছে। ইয়াতে এথিক্সৰ অকণ টাইম দিবলৈ দৰকাৰ হ'ব, কাৰণ তোমালোকে ফিলিংছৰ সময়ত মেক্সিমাম পঢ়া নাই। নেক্সটটো হ'ল বেচিক থিয়ৰী। আমি 1 2 3 4 5 6 ছটা বেচিক টপিক, ইয়াৰ আণ্ডাৰত আৰু চাব টপিক বহুতখিনি আছে। এথিক্স এণ্ড হিউমেন ভেলুজ। এথিক্স কি হয় কোৱাচোন যদি জানা? ষ্টেণ্ডাৰ্ডছ that decides what is right or wrong, ঠিক আছে। ঠিক আছে, এথিক্স, হিউমেন ইণ্টাৰফেচ, এটিটিউড, এপটিটিউড, EI, চিভিল চাৰ্ভিচেছ ভেলুজ, প্ৰবিটি ইন গভাৰ্নেন্স। নাও আমি এইখিনি পাৰ্ট প্ৰিপেয়াৰ কৰাৰ কাৰণে আমি মেইনলি গভৰ্ণমেণ্টৰ চ'ৰ্চ ইউজ কৰিম। অ'কে, ফাৰ্ষ্টটো হ'ল তোমালোকে জানাই লেক্সিকন, তোমালোকে আছেই চবৰ লগত লেক্সিকন। ছেকেণ্ডটো হ'ল ছেকেণ্ড ইয়াৰ ফ'ৰ্থ ৰিপৰ্ট পঢ়িছা? অ'কে, মই দেখাই আছো কিয় দৰকাৰ। ইয়াৰে মেক্সিমাম ডেফিনেশ্যন তোমালোকে ছেকেণ্ড ইয়াৰ ফ'ৰ্থ ৰিপৰ্টত পাবা, ঠিক আছে। আৰু এথিক্স ছাবজেক্টটো পঢ়াৰ আগতে তোমালোকে ডেফিনেশ্যন পাৰ্টটো ক্লিয়াৰ কৰাটো বহুত ইম্পৰ্টেণ্ট। যেনেকৈ আগতেও কৈছো, অনেষ্টি মানে কি হয়? হোৱাট ইজ অনেষ্টি? কি হয় জানা অনেষ্টি মানে? ডেফিনেটলি জানা, নাজানা কোনো কাৰণে নাই। এতিয়া হয় কি, লিখিবা কেনেকৈ? হোৱাট ইজ অনেষ্টি? টু বি ট্ৰুথফুল কি হ'ল তেনেহ'লে? চি, অনেষ্টি ৱৰ্ডটোৱে মিনিং আছে। অনেষ্টি মানে কি হয়? HON, মানে অনাৰিং your words, your thoughts and your works, ঠিক আছে। words, thoughts আৰু works, ভাবিছা, কৈছা, কৰিছা, ঠিক আছে, সেইটো অনাৰ কৰে, দ্যাট ইজ অনেষ্টি।
চ' এতিয়া যদি কয় ইণ্টিগ্ৰিটি, ইণ্টিগ্ৰিটি মানে কি হয়? একচুৱেলি ইণ্টিগ্ৰিটি মানে কি হয়? কনচিষ্টেণ্ট অনেষ্টি, ঠিক আছে? ত' আহিম তাতে বাৰু। এতিয়া ইণ্টিগ্ৰিটি ডেফিনেশ্যন বহুতে দিছে, গভৰ্ণমেণ্টৰ এজেঞ্চি, গভৰ্ণমেণ্টৰ নিজৰ ইয়াতো আছে, ARC ৰিপৰ্টতো আছে। যিমান পাৰি তোমালোকে গভৰ্ণমেণ্টৰ চ'ৰ্চ ইউজ কৰিবা এক্সামত, ঠিক আছে? বিকজ উই আৰ নো ওৱান, আমি ডিফাইন কৰিব পৰাকে ধৰি লোৱা হয়তো ভালকে ডিফাইন কৰিব পাৰিম, ডাঙৰ কথা নহয় একো, কিন্তু মানে সদায় জেনেৰেলি আমি গভৰ্ণমেণ্ট চ'ৰ্চ নহ'লে ৱৰ্ল্ড বেংক নহ'লে লি কুৱান কিউ ইনষ্টিটিউট অফ পাব্লিক পলিচি, চৰি, তাৰে আমি ডেফিনেশ্যনবিলাক ইউজ কৰিব চেষ্টা কৰোঁ, চ' ডেট এটা ষ্টেণ্ডাৰ্ড থাকি যায়, ঠিক আছে? যেনেকে লেটছে অহিংসাই মানে পৰম ধৰ্ম, XY যেতিয়া ক'লে কোনো নুশুনে, যেতিয়া প্ৰাইম মিনিষ্টাৰে কৈ দিয়ে এইটো হ'বই লাগিব, চবেই শুনিব, ঠিক আছে? ত' সেইকাৰণে যিমান পাৰি গভৰ্ণমেণ্টৰ ডকুমেণ্টেশ্যন ইউজ কৰিব চেষ্টা কৰিবা। আচ্ছা, এইখিনি হ'ল তোমাৰ বেছিক থিয়ৰী পাৰ্ট। এইখিনি তোমালোকৰ একদম একদম কষ্ট নহয়, তোমালোকৰ এইখিনি বহুত সহজত হ'ব। তোমালোকৰ মেইন কষ্টটো হ'ব ইয়াতে, ঠিক আছে? চ' ৱেষ্টাৰ্ণ ফিলচফাৰ্ছ যেনেকে থমাছ একুইনাছ, পঢ়িছা নেকি? হা, থমাছ একুইনাছ, দেন ষ্টয়কিজিম শুনিছানে, পঢ়িছানে? ষ্টয়কিজিম, প্লিজাৰ থিয়ৰী শুনিছা? প্লিজাৰ থিয়ৰী শুনিছা? লেটছ সে যদি কওঁ প্লিজাৰ থিয়ৰী এথিকেল এক্সাম্পল ডেইলি লাইফত, কোৱাচোন কোৱা প্লিজাৰ থিয়ৰী। আনক সহায় কৰি প্লিজাৰ পোৱা। লেটছ সে গৰমত আছা, হয়নে? কি খাবা? হা, কোল্ড ড্ৰিংকছ খাবা। সেইটো মানে কি? ইনষ্টেণ্ট গ্ৰেটিফিকেশ্যন বা ইনষ্টেণ্ট প্লিজাৰ। সেইটো নাখালা, পানী খালা, লাভ কি হ'ব? লং টাৰ্ম হেল্থ ভাল থাকিব, হয় নে নহয়? চ' অলৱেজ গ' ফৰ লং টাৰ্ম, ঠিক আছে? সেই বস্তুটো আহি যায়। হা হা, হা, ডিলেড গ্ৰেটিফিকেশ্যন ডেফিনেটলি। যেনেকে তোমালোকৰ এনচাৰ ৰাইটিং, ইনষ্টেণ্ট তোমালোকৰ নাহে, ভাবিছা যে ইনষ্টেণ্ট আহি যাব। এতিয়া আমাৰ চাব গ'লে নিউ জেনেৰেশ্যনৰ প্ৰব্লেমটো কি হ'ল? ইনষ্টেণ্ট গ্ৰেটিফিকেশ্যন, যি লাগে লগালগ লাগে, হয় নে? ইনফেক্ট তোমাৰ মোবাইল নিদিয়াৰ কাৰণে মাৰ্ডাৰ হৈছে, পেৰেণ্টছৰ মাৰ্ডাৰ হৈছে, ডেফিনেটলি হৈছে, এক্সাম্পল আছে। মধ্যপ্ৰদেশৰ এক্সাম্পল আছিলে লাষ্ট ইয়াৰ, মোবাইল নিদিয়াৰ কাৰণে পেৰেণ্টছৰ মাৰ্ডাৰ কৰিছিলে। ত' সেইবিলাক কিহৰ কাৰণে হৈছে? দেট ইজ ইনষ্টেণ্ট গ্ৰেটিফিকেশ্যন, অলৱেজ লং টাৰ্ম হ'ব লাগে বস্তুবোৰ। Sir, ত' recently PUBG কাৰণে bankruptcy file হৈছে। হা, পাবজিৰ কাৰণে তোমাৰ বেংক্ৰাপচি ফাইল আছে, হয়, ডেফিনেটলি, ৰাইট? ত' সেই বস্তুবোৰ ইয়াতে আমি আনিব লাগিব, গোটেইখিনি বস্তু। ত' চিমিলাৰলি চক্ৰেটিছ, চক্ৰেটিছ চবে এটাই পঢ়ে, সেইটো ইলাংকাছ পঢ়ে। আমি কমচে কম 6-7টা থিয়ৰী পঢ়িম চক্ৰেটিছৰ, ঠিক আছে? লেটছ সে এতিয়া কিৱৰ্ডবিলাক ক'লে বুজি নাপাব, এতিয়া নালাগে চব বস্তু। প্লেটো, এৰিষ্টটল, ঠিক আছে? 2020ত এখন এছে এখন আহিছিলে, 2020ত APSC, হা, মানে 22ত যিটো মেইনছ হৈছিলে, এছেখন আছিলে বিং এ লিডাৰ ইজ গুড বাট বিং এ ফলোৱাৰ ইজ অলছ' গ্ৰেটাৰ, ঠিক আছে? ত' সেইটো আমি ইউজ কৰিব পাৰোঁ। চক্ৰেটিছৰ ফলোৱাৰ কোন আছিল? প্লেটোৰ ফলোৱাৰ কোন আছিলে? এৰিষ্টটল। চিমিলাৰলি শংকৰদেৱৰ গুৰু কোন আছিল? মাধৱদেৱ, বঢ়িয়া। হা, মাধৱ কন্দলি। মাধৱ কন্দলী, আৰু ভাল। Sorry sir, মহেন্দ্ৰ আহ কন্দলি। মহেন্দ্ৰ কন্দলী, প্ৰিলিমছ গ'ল মানে ফেকচুৱেল গ'ল ন মূৰৰ পৰা, ঠিক আছে? ত' মহেন্দ্ৰ কন্দলী, শংকৰদেৱ, মাধৱদেৱ, ভট্টদেৱ চব লিখি দিব পাৰিলেহেঁতেন তাতে, হয়নে? ত' সেই বস্তু ইয়াতে পাবা। দেন তোমাৰ আহি গ'ল মেকিয়াভেলি, ৰিয়েল পলিটিক্স, এইবাৰতো লিখিব লগা হ'ব, ডেফিনেট লিখিব লগা হ'ব। তোমাৰ জাষ্ট ৱাৰ থিয়ৰিটো তোমাৰ আহিব মেকিয়াভেলি, ৰিয়েল পলিটিক্স, ঠিক আছে? মেকিয়াভেলি এটা থিয়ৰি আৰু এটা আছে, আজি চব বস্তু নালাগে ৰ'বা। ত' ৰেনে ডেস্কাৰ্টিছ, ঠিক আছে? একদম মডাৰ্ণ ক'ব গ'লে এথিক্সৰ। হবছ লক ৰুছো, দ্য কণ্ট্ৰেক্টেৰিয়ান। ইয়াতে আমি বেলেগ বস্তু চাব লগা হয়, হবছ লক ৰুছো, যেনেকে তোমাৰ এ মৰেল ই মৰেল, শুনিছানে? মৰেল, এ মৰেল, ই মৰেল, ডেফিনেটলি শুনিছা। কোনে আনিছিলে সেই কনচেপ্টটো? হু ব্ৰট ইন দোজ কনচেপ্ট? ইনিচিয়েলি থমাছ হবছ, ঠিক আছে? লকে কি আনিলে? দ্য থিয়ৰি অফ প্ৰপাৰ্টি। আমাৰ নেচাৰেল ৰাইটছ কি হয়? নেচাৰেল ৰাইটছ কি হয়? হোৱাট ইজ নেচাৰেল ৰাইটছ? সেইটো হ'ল ভেৰি গুড, সেইটো হ'ল ৰাইট টু লাইফ, ৰাইট টু লিবাৰ্টি, ৰাইট টু প্ৰপাৰ্টি, ঠিক আছে?
তো জন লকৰ তোমাৰ সেই তাৰ থিয়ৰিবিলাক আমাৰ দৰকাৰ হ'ব, হয়নে? দেন ৰুছো, বহুতখিনি আছে। দেন ইমানুৱেল কাণ্ট, আমি জানো মিডল পাৰ্ট, ৰাইট? দেন তোমাৰ কাণ্টে আকৌ কি কৈছিলে? ডিঅন্টলজি শুনিছা বোধ, ৰাইট? তাৰ পৰা আমি আহিম, ঠিক আছে। জি এছ মিল, পেন্থাম, ৰলছ থিয়ৰী, আমাৰ্ত্য সেন, কেৰল গিলিগান, শুনিছা নাম? দ্য ফেমিনিষ্ট এথিক্স এটচেট্ৰা। তো দিছ ইজ দ্য মিনিমাম লিষ্ট, অ'কে? আমি এটলিষ্ট 20জন আমি ফিলচফাৰ ক্লাছত কভাৰ কৰিম, আৰু এইখিনি পাৰ্ট বহুত দৰকাৰ হ'ব। আৰু নিডটো এনেকুৱা যে ওৱান্স এইটো বুজি পোৱা যে কি হৈ আছে, তোমালোকৰ এনচাৰ তোমালোকে ইণ্টিগ্ৰেট কৰিব পাৰিবা, অ'কে? আৰু এইখিনি অলপমান কষ্ট হ'ব এইখিনি পাৰ্টত, বাট তোমালোকৰ এনচাৰ দিবৰ কাৰণে দিছ ইজ দ্য মানে most fruitful discussions, this will be the most fruit, মানে কিহৰ কাৰণে এইখিনি যদি গম পালা নহয়, তোমালোকৰ এইখিনি পাৰ্টটো ষ্ট্ৰং হৈ গ'ল, ঠিক আছে? বিকজ তোমালোকে লেটছ চে কেছ ষ্টাডিছত যেতিয়া তোমালোকে জাষ্টিফিকেশ্যন দিয়া যে কৰাপশ্যন কৰিব নালাগিছিলে, তুমি কল নহ'ব, কোনোবা এজন আমি লৈ আনিব লাগিব, মানে ফিলচফাৰ, যে এজ পাৰ দিছ ফিলচফাৰ দিছ সেইকাৰণে দিছ ইজ নট ৰাইট, অ'কে? তো সেই কেছ ষ্টাডি পাৰ্টটোৰ কাৰণে আমাৰ এইখিনিটো বাছ বহুত দৰকাৰ, বিকজ এই পাৰ্টটো আকৌ সহজ। ইণ্ডিয়ান ফিলচফাৰ্ছ ভেদিক টেক্স আহিছে আগতে কুৱেশ্যনছ, ভগৱত গীতা আহিয়ে থাকে, বুদ্ধিজিম লাষ্ট ইয়াৰো আহিছে, জেইনিজিম কৌটিল্য তিৰুৱল্লৰ, বিকজ তোমাৰ বাজেটত ইনক্লুড কৰিছে শংকৰদেৱ, মাধৱদেৱ, ভক্তি সিং, বিবেকানন্দ, মহাত্মা গান্ধী, চৰ্দাৰ পেটেল, আব্দুল কালাম আৰু টি এন শেষান। এইখিনি আমি মিনিমাম লিষ্ট আমি কভাৰ কৰিম এইখিনি, ঠিক আছে? নেক্সট আহিলে কেছ ষ্টাডিজ, 11 টাইপছ অফ কেছ ষ্টাডিজ। এতিয়ালৈকে গোটেইকেইটা এপ্ৰ'চ বেলেগ বেলেগ হয়, অ'কে? আমি 11 টাইপছ আমি কভাৰ কৰিম। ইন জেনেৰেল আমি কেছ ষ্টাডিত বহুত টাইম নিদিওঁ, বিকজ 4-5টাত হৈ যায়। কিয় হৈ যায় একচুৱেলি? বিকজ এইখিনি পাৰ্ট তোমাৰ এতিয়া ষ্ট্ৰং হ'ব নহয়, এই পাৰ্টটো আমাৰ নিজে নিজে হৈ যাব। বাট নাও ইট ইজ লাষ্ট ইয়াৰ তোমাৰ কি হ'ল, লাষ্ট ইয়াৰ পাৰ্ট দুটা থাকে জানা থাকে এথিক্সত, এটা থিয়ৰী এটা কেছ ষ্টাডিজ। থিয়ৰী পাৰ্টত আকৌ তোমাৰ 4-5টা কেছ ষ্টাডিজ সোমাই দিছে, তাকো অকণমান নতুন টাইপৰ। তো সেইখিনিৰ কাৰণে আমি এক্সট্ৰা এফৰ্ট দিব লাগিব। সলিউশ্যন এপ্ৰ'চ দিব লাগিব। ইণ্টিগ্ৰেটিং ফিলচফিজ কেনেকৈ কৰিম আমি চোৱা। কেছ ষ্টাডিজৰ মেইন প্ৰব্লেমটো কি যে মানুহে নিজে যি ভাবে সেইটো লিখিব আৰম্ভ কৰি দিয়ে, বাট দেট ইজ নট কাৰেক্ট। সদায় আগতে তোমাৰ তাত লিগেল বেচিছ কি কি হয়, ষ্ট্ৰাকচাৰেল মডেল কি কি আছে, এটচেট্ৰা। ছেকেণ্ড ইয়াৰ পঢ়িছা? ভালকে পঢ়িছা? মই তোমাক আজি দেখাম কেছ ষ্টাডি চল্ভ কৰা চবতকে বেষ্ট উপায়টো দিয়া আছে তোমাৰ ছেকেণ্ড ইয়াৰ। মই আজি তোমালোকক দেখাইছো, নহয় ঘৰত পঢ়িবা খালি, হা? কাৰণ গোটেইখিনি বস্তু মোৰ কাৰণে ঘৰ কৰাটো সম্ভৱ নহ'ব, যে ছেকেণ্ড ইয়াৰ ফৰ্থ ৰিপৰ্টটো মই লাইন বাই লাইন পঢ়াই দিব নোৱাৰো ক্লাছত। যিখিনি ইম্পৰ্টেণ্ট হয় ইণ্টিগ্ৰেট কৰিম, বাট তোমালোকে নিজে পঢ়াটো বহুত ইম্পৰ্টেণ্ট হ'ব এইখিনি পাৰ্ট। কিয় মই দেখাই আছো। তো আমি এইখিনি কভাৰ কৰিম 20ৰ পৰা 25টা ক্লাছৰ ভিতৰত, ঠিক আছে? ফাৰ্ষ্ট ক্লাছ তোমালোকৰ ইয়াতে বেচিক্স পাৰ্টটো আমি অকণ পঢ়ি লওঁ। আমি ছেকেণ্ড ক্লাছৰ পৰা ফিলচফাৰ ষ্টাৰ্ট কৰি দিম, বিকজ ইয়াতে তোমালোকৰ সময় লাগিব, অ'কে? বাট এইখিনি পাৰ্ট যেতিয়া তোমালোকৰ হৈ যাব নহয়, তোমালোকে চবতে এপ্লাই কৰিব পাৰিবা বস্তুবোৰ, অ'কে? তো এতিয়া যদি কওঁ, এখন ছেকেণ্ড ইয়াৰ ফৰ্থ ৰিপৰ্ট, ঠিক আছে? এইটো ফাৰ্ষ্ট পেজটো, দিছ ইজ দ্য ফাৰ্ষ্ট পেজ, মানে য'ত তোমাৰ ৰিপৰ্টখন আৰম্ভ হৈছে। ৰিপৰ্টটো তলত কি লিখা আছে? কি লিখা আছে? ইউ মাষ্ট বি দ্য চেঞ্জ ইউ উইচ টু চি ইন দ্য ৱৰ্ল্ড, আছেনে? এইটো PY কি হয়? UPSC আহিছে, APSC-টো আহি আছে, ঠিক আছে? আমাৰ অসমৰ লেটছে ইণ্ডিয়া নালাগে, ৱৰ্ল্ড অসমৰ লেটছে আমাৰ এটা মেইন ইছ্যু কি হয়? লেটছে তোমাৰ ডেভেলপমেণ্টেল যিবোৰ ইছ্যু আছে, তাত বেৰিয়াৰ কি হৈ আছে তোমালোকৰ মতে? যিবোৰ ডেভেলপমেণ্টেল ইছ্যু আছে আমাৰ, হেল্থ, এডুকেশ্যন, স্কিল, এটচেট্ৰা, এমপ্লয়মেণ্ট, তাতে আমাৰ মেইন ইছ্যু কি হৈ আছে? সেইটো হ'ল কৰাপশ্যন। বিকজ ইনফেক্ট দ্য ছেকেণ্ড ইয়াৰ ইনফেক্ট তাত লিখা আছে যে আমি ছ'চিয়েল লাহে লাহে কৰাপশ্যন একচেপ্ট কৰা আৰম্ভ কৰিছো, যে চাহ খাবলৈ 10 টকা 20 টকা নহয়, 100 টকা 200 টকা এইটো এটা মানে কালচাৰ বনি যাব আৰম্ভ কৰিছে। ইনফেক্ট এইটো বস্তু ৰিপৰ্টত লিখা আছে, মই কোৱা বস্তু নহয়, ঠিক আছে? যে 100 টকা এটা দিলে কামটো সোনকালে হ'ব, কামটো সোনকালে হওক, হয়নে? তো আমি ছ'চিয়েলাইজেশ্যন প্ৰচেছটো আমি কৰাপশ্যন ভৰাব আৰম্ভ কৰিছো, হয়নে? না সেইটো বস্তু কিয় হৈছে? তো ইয়াৰে এনচাৰ দিয়া আছে প্ৰিফেচত। কি লিখা আছে?
ঠিক আছে, দেখিছা কি লিখা ফাৰ্ষ্ট লাইনটো? Governance is admittedly the weak link in our quest for prosperity and equity. এইটো বেলেগে লিখা, এইটো গভৰ্ণমেণ্টৰ নিজৰ ডকুমেণ্টত লিখা আছে। ছেকেণ্ডাৰী লিখা আছে চোৱা, গভৰ্ণেন্সৰ মেইন গভৰ্ণেন্স ইজ দ্য উইক লিংক কিহৰ কাৰণে? ফৰ আৱাৰ প্ৰস্পাৰিটি এণ্ড ইকুইটি। ইয়াত ডাইৰেক্ট লিখি দিয়া আছে। নাও কিয় দিছে? Elimination of corruption is not only a moral imperative, also an economic necessity. So moral কিয় হৈ গ'ল? Because socially accept কৰা আৰম্ভ কৰি দিছে। কামটো হৈছে নাই? হোৱা নাই। কিবা এটা দি আহিছে নে ঘৰ? ডেফিনেটলি এইবিলাক কোৱেশ্যন মোৰ এতিয়া হৈ যায়, হয় নহয়? কামটো ৰখি আছে, কিবা এটা দিয়া হৈছে নাই? হোৱা নাই, তেনেহ'লে দিব লাগে। এইবোৰ হ'ল তোমাৰ ডিছকাশ্যনৰ পেটাৰ্ণ। ডেট মিন আমি মৰেলি, তো এইবিলাক বস্তু ইয়াত অলৰেডি লিখা আছে। দেন এট দ্য চেম টাইম the 6 Parsi governance quality measures. Each has an aggregate numbers of sub measures. কি আছে? governance voice accountability, absence of political instability and violence, government effectiveness, সব বস্তু ইয়াত তোমালোকৰ এথিক্সৰ ইয়াত দিয়া আছে এনসাৰবোৰ। ইয়াত লাইন বাই লাইন তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়, ঠিক আছে? আৰু মহাত্মা গান্ধী কি কৈছিলে? এইটো তোমাৰ হ'ব পাৰে এছে বা এথিক্সৰ কুৱেশ্যন। Purna Swaraj can never become a reality if we do not address the issue of stranglehold of corruption on our polity, economy and society in general. ঠিক আছে? চ' আমি পূৰ্ণ স্বৰাজ যেতিয়ালৈকে নাপাওঁ তেতিয়া আমি কি গুচাব নোৱাৰো? কৰাপশ্যন গুচাব নোৱাৰো। না হোৱাট ইজ কৰাপশ্যন? কোৱাচোন, কৰাপশ্যন মানে কি হয়? লেটছ ষ্টাৰ্ট দ্য ডিছকাশ্যন। ইউজ অফ পাব্লিক ৰিচোৰ্চেছ ফৰ পাৰ্চনেল গেইন। তুমি কি ক'লা? আনজাষ্ট প্ৰেক্টিচেছ। আৰু বেলেগ অনলাইন কিবা আছে ডিফিনেশ্যন কৰাপশ্যনৰ? চ' এটা হ'ল এথিক্স। হোৱাট ইজ এথিক্স, হোৱাট ইজ কৰাপশ্যন? চ' আমি ক্লাছ এতিয়াও ষ্টাৰ্ট কৰা নাই, আমি বেছিক লেভেল ডিছকাশ্যনত আছো, ঠিক আছে? চ' তোমালোকে বহুত ক'ব পাৰা যে এথিক্স মানে কিবা ষ্টেণ্ডাৰ্ড হয়, কিবা হয়, এটচেট্ৰা বহুত হ'ব। কৰাপশ্যন ডিফিনেশ্যন বহুত বেছি পাবা। এগেইন আমি কি ইউজ কৰিম? সদায় গভৰ্ণমেণ্ট ডকুমেণ্টৰ আমি ডিফিনেশ্যন ইউজ কৰিম। এজ পাৰ ছেকেণ্ড ARC ইয়াত দিয়া আছে ইন্ট্ৰডাকশ্যন। কি দিয়া আছে? এথিক্স ইজ এ set of standards that society places on itself which helps guide কি behavior, choices and actions. Now অকল 18টা word কিয় দিয়া আছে? Why? Integrity. Integrity. ডিচি অফিচত গৈছা? কিবা কামৰ কাৰণে গৈছা নে নাই আজিলৈকে? গভৰ্ণমেণ্ট অফিচত গৈছা নাই কামৰ কাৰণে? গৈছা? বোলে আহি তোমালোক সোধে নে অফিচাৰজন কেনেকুৱা আছিলে? হা? অফিচাৰজন কেনেকুৱা আছিলে গম কেনেকে পোৱা? এটা হ'ল তেখেতৰ বিহেভিয়াৰ, তোমালোক কেনেকে বিহেভ কৰিছে। চাৰ্ভেণ্ট আৰু সেই টাইপ, আৰু নে তোমাৰ একচুৱেলি ইকুৱেলিটি টাইপ, নে এজ এ প্ৰপাৰ চিভিল চাৰ্ভেণ্ট বিহেভ কৰিছে। যদি তেখেতে অৰ্ডাৰ দিছে যে নহ'ব মই নকৰোঁ বা সেয়া, দেট ইজ নট গুড বিহেভিয়াৰ বা এক্সেপ্ট বিহেভিয়াৰ। চিভিল চাৰ্ভেণ্ট বুলি কোৱা কি হয়? বিকজ গভৰ্ণমেণ্টে তেওঁলোকক ৰাখিছে যাতে পাব্লিকৰ ইছ্যুবোৰ এড্ৰেছ কৰিব পাৰে, ঠিক আছে? পাব্লিকৰ কাৰণে তেওঁলোকৰ সেই চকীখন আছে, হ'ল। আৰু তেওঁলোকৰ বিহেভিয়াৰত গম পোৱা যায় তেখেত এথিকেল হয়। নেক্সটটো কি দিছে? চইচেছ থাকিব। এটা হ'ল কি? এটা হ'ল দ্য টাফ চইচেছ, দ্য টাফ মেজাৰ্ছ। সত্যৰ ওপৰত সদায় ডিফিকাল্ট বুলি কোৱা হয় ন কোনোবোৰ। তো নেক্সটটো হ'ব পাৰে যে কামটো সহজতে কৰি দিওঁ, খৰচো নহওক বা এটচেট্ৰা হোৱাট এভাৰ, বা কামেই নকৰো লাগিলে। তাহলে শুনা চাগে এভৰি ইয়াৰ আসাম গভৰ্ণমেণ্টৰ বহুত পইচা ঘূৰি যায় চেণ্ট্ৰেললৈকে, কিয়? ইউটিলাইজ নহয়, হয়নে? থাৰ্ডটো কি দিয়া আছে? একচন। তো লেটছ চে ৰঙিয়াত এয়া হৈছে, মানে বানপানী হৈছে। বানপানী হওঁতে অফিচাৰজনে আগতে ঘৰৰ মানুহখিনি বচাব গ'ল, বেটাৰ দেন দ্য পাব্লিক। দুজ আৰ দ্য একচনছ, ৰাইট? চ' দিজ আৰ দ্য কি ৱৰ্ডছ। এটা কি ক'লো? এটা হ'ল বিহেভিয়াৰ, নেক্সট টু চইচেছ, এণ্ড থাৰ্ডটো কি হ'ল? একচনছ। দিছ আৰ দ্য 3 keywords ফৰ এথিকেলিটি। অ'কে, চ' আমি এথিক্স পাওঁ ইয়াতে ডিফিনেশ্যন। Now what is corruption? এইটো ক'ত দিয়া আছে? ইন দ্য ইন্ট্ৰডাকশ্যন পাৰ্ট অফ ছেকেণ্ড ARC। এতিয়া হোৱাট ইজ কৰাপশ্যন কি দিয়া আছে? এজ পাৰ ছেকেণ্ড ARC কি হয়? কৰাপশ্যন is an important manifestation of the failure of ethics. তো যদি আহে এক্সামত কৰাপশ্যন ওপৰত কুৱেশ্যনছ, তোমালোকে লিখিব পাৰা এজ পাৰ ছেকেণ্ড ARC, corruption is defined as one of the
manifestation of the ethical failure. ঠিক আছে? তাৰ নেক্সট ইয়াৰ তোমাৰ ইটাইমোলজি দিয়া আছে হল। তাৰ নেক্সট যদি চোৱা এইটোও দিয়া আছে এতিয়ালৈকে এন্টি কৰাপশ্যন মিটাৰ গভৰ্ণমেণ্টে যিখিনি লৈছে সেইখিনি সাকসেস কিয় হোৱা নাই? The anti-corruption interventions so far made are seen to be ineffectual and there is widespread public understanding about them. কিহৰ কাৰণে সেইখিনিও দিয়া আছে centralization etc. চোৱা a factor which increases corruption is over centralization. All these are given in the second ERC itself. তো সেইকাৰণে তোমালোকে এইখন পঢ়াটো বহুতেই বেছি ইম্পৰ্টেণ্ট ঠিক আছে তোমালোকে পঢ়িবা এইখন মই হাইলাইট কৰা এগেইন PDF খন ফাৰ্ষ্ট এটাটো মই শ্বেয়াৰ কৰিম বাকী তোমালোকে পঢ়ি ল'বা আমি অকণ আগতে কি কৈ আছিলো এথিক্সৰ কেছ ষ্টাডি হয়নে সলভ কৰোঁতে আমি কি দিব লাগে ফ্ৰেমৱৰ্ক লেটছ সে ইটছ এ you are a district commissioner of a district. The chief medical and health officer of the district hospital was constantly monitoring the treatment of self-immolated girl during some meditation. At about 11 a.m., he informed you confidentially that the girl died. 1 lakh people has gathered outside the hospital as the girl was very meritorious, fought for their causes and expecting her recovery. Anyway, situation is tense. You are in the hospital with the superintendent of police and some police of force. What will you do? Describe with reasons. ঠিক আছে? Now, ইয়াৰে solution ক'ত আছে? See. Legal framework for fighting corruptions বা যদি ethicsত কিবা case study তোমালোকৰ আহে ঠিক আছে ইয়াতে দিয়া আছে this flowchart কিহৰ কাৰণে to address corruption তো মানে ইট ইজ ইম্পাৰেটিভ যে তোমালোকে সলিউশ্যন দিলে এনেকুৱা এটা ফ্ৰেমৱৰ্ক এটা দিবলৈ পাৰা ঠিক আছে তো ইয়াত দিয়া আছে যে কমপ্লেইন তাৰপিছত কি কি হ'ব হয়নে লেটছ সে তোমাৰ এটা মব এটা গৈছে পুলিচ ষ্টেচন জ্বলাব আহিছে যিটো আমাৰ ক'ত হৈছিলে বতৰদবাত হৈছিলে দেন কি কৰিবা তো ইয়াত দিয়াই আছে তাত কৰিব কি লাগে ইন দ্য ফ্ৰেমৱৰ্ক ইটছেল্ফ তো ছেকেণ্ড ERC সেইকাৰণে এই পাৰ্টটো বহুত ইম্পৰ্টেণ্ট যে তোমালোকে যিমান পাৰে সোনকালে কভাৰ কৰি লোৱা ঠিক আছে আৰু এইটো দিয়া আছে পেজ নম্বৰ ৰাখিছো নাই ৰাখা ঠিক আছে চেপ্টাৰ 3 of 3 নে 4 দিয়া আছে লিগেল ফ্ৰেমৱৰ্ক ফৰ ফাইটিং কৰাপশ্যন ওকে আৰু এথিক্সৰ মেক্সিমাম কেছ ষ্টাডি ইয়াৰ ওপৰতে আহে এতিয়া যদি তোমালোকে মন কৰা এথিকেল ফ্ৰেমৱৰ্ক দিছ ইজ দ্য ছেকেণ্ড চেপ্টাৰ হয়নে 2 বছৰ আগত UPSC কুৱেশ্যন এটা আহিছিলে যে ইয়ং পিপল দে আৰ নট ইণ্টাৰেষ্টেড টু জইন পলিটিক্স কুৱেশ্যন এটা আছিলে দেখিছানে PY কি হয় UPSC তো সেই পাৰ্টটো ইয়াত দিয়া আছে কিহৰ কাৰণে জইন কৰিব নিবিচাৰে ethics and politics নেক্সট যদি চোৱা legal framework for fighting corruption evolution of anti-corruption laws in India তোমালোকৰ GS2 GS3 GS4 তিনিটা পাৰ্টৰ কাৰণে তোমালোকে ইয়াত মেক্সিমাম খিনি বস্তু ইয়াত হৈ যাব ঠিক আছে তো ঘৰ যাবা তোমালোকে মানে এই পাৰ্টটো পঢ়া ষ্টাৰ্ট কৰিবা ঠিক আছে নাও কামিং টু দ্য মেইন পাৰ্ট এথিক্সৰ প্ৰিপাৰেশ্যনত তোমালোকৰ প্ৰথম এদিন দুটা বস্তুত ইনভেষ্ট কৰিবা ঠিক আছে এটা হ'ল বেচিক এবাউট দিছ টপিকছ অ'কে ছেকেণ্ডটো হ'ল ডেফিনেশ্যন ঠিক আছে তো মই যদি কওঁ লিখিব নালাগে দেই একো এথিক্স মানে কি হয় আকৌ কোৱা set of standard society personal itself which helps guide behavior choice আৰু action ঠিক আছে তো এথিক্স আমি এথিক্সত কি কৰো বিহেভিয়াৰ চইচ আৰু একশ্যন কি কৰো হা এতিয়া আমি ক'ব গ'লে এই যে অফিচৰ পৰা আহিলা মই তোমাক সুধিলো অফিচাৰজন কেনেকুৱা হয় তোমাক উত্তৰটো দিলা সেইটো কি বুলি কয় সেইটো এনালাইজ কৰা বুলি কয় Evaluation. ইভালুৱেশ্যন হয় ইভালুৱেশ্যন ঠিক আছে তো আমি সদায় কিহৰ কৰো ভেলুছৰ ইভালুৱেশ্যন কৰো কিহৰ কৰো ভেলুছৰ কি কৰো ইভালুৱেশ্যন
ঠিক আছে নাও ভেলুছৰ ইভালুৱেশ্যন টাইপ দুটা আছে এটা হ'ল whether that value is right or wrong কাৰেক্ট হয় নে ভুল হয় ঠিক আছে তো ভেলুছখিনি আমি কি কৰো ইভালুৱেট কৰো whether it is correct or whether it is wrong যেনেকে let's say বেলেগৰ ওপৰত হাত উঠোৱা এইটো ভাল ভেলু নে বেয়া ভেলু এতিয়া let's say সাহস আৰু দুঃসাহস ডিফাৰেন্সটো কি ঠিক আছে এটা হ'ল ব্ৰেভাৰী এটা হ'ল ফৰ্টিটিউড হোৱাট ইজ ব্ৰেভাৰী হোৱাট ইজ ফৰ্টিটিউড হা নহয় ব্ৰেভাৰী বা ব্ৰেভ ভাৰ্চেছ ফৰ্টিটিউড হোৱাট ইজ দ্য ডিফাৰেন্স ফাণ্ডামেণ্টেল ডিফাৰেন্স আমি এনালাইজ কৰিম ন এতিয়া ব্ৰেভাৰী সদায় হ'বনে যদি মই কওঁ মোৰ সাহস চাবি নেকি মই চিএমৰ ঘৰত চুৰ কৰিব যাম ইয়াত কাৰেক্ট ৰং দুইটা বস্তু একেলগে লেটছ চে তোমাৰ ঠিক আছে এটা ব্ৰেভ এটা ফৰ্টিটিউড না হোৱাট ইজ ফৰ্টিটিউড স্যাৰ ৰেজিষ্ট কৰিব পৰাটো ৰেজিষ্ট কৰিব পৰাটো ফৰ্টিটিউড হ'বনে প্ৰপাৰ ডেফিনেশ্যন Fortitude is nothing but bravery at a point of crisis. ঠিক আছে তো লেটছ সে মোক কোনোবা পলিটিচিয়ানে মোক মানে প্ৰেছাৰ দিছে যে আপুনি কামটো কৰক মোৰ ফেমিলি ৰিলেটিভ হয় কামটো হ'বই লাগিব বাকীখিনি বাদ দিয়ক ঠিক আছে সেইটো মই ৰেজিষ্ট কৰিব পৰাটো বা সেইটো মই ব্ৰেভ হৈ কিনে সেই বস্তু নকৰিব পৰাটো সেইটো হ'ল ফৰ্টিটিউড ঠিক আছে তো লেটছে তোমাৰ এনচিপি নন কৰ্পৰেশ্যন মুভমেণ্ট এনচিএম সেইখিনি সময়ত মহাত্মা গান্ধীয়ে যেতিয়া চৌৰা হ'ল ৰখাই দিব পৰাটো এটা ফৰ্টিটিউড হয় ঠিক আছে এতিয়া চৌৰা যোনে কৰিছে মে বি দে ৱেৰ ব্ৰেভ মে বি ঠিক আছে কাৰণ গৈ কিনে ষ্টেচনত ভাইলেঞ্চ কৰাটো ইমানো সহজ নহয় হয়নে পুলিচৰ এগেইনষ্টত হাত উঠোৱা এটচেট্ৰা বাট ফৰ্টিটিউড মানে কি হ'ল গান্ধীয়ে বিচৰা নাই যে আমি তেনেকে আমি ইণ্ডিপেণ্ডেন্সটো আমি লওঁ ঠিক আছে তো আমি চব বস্তু আমি এনালাইচিছ কৰোঁ এতিয়া আমি সাহসৰ এনালাইচিছ কৰিম হয়নে এনালাইচিছ যেতিয়া কৰোঁ নহয় ৱেডাৰ ৰাইট এণ্ড ৰং তাৰে আমাৰ পাৰ্ট দুটা আছে হয়নে কি আছে এটা হ'ল অন দ্য বেচিছ অফ ইণ্ডিভিজুৱেল আৰু এটা অন দ্য বেচিছ অফ ছচাইটি when we evaluate the values on the basis of individual terms আমি সেইটোক কম মৰেল আৰু যেতিয়া আমি ছ'চিয়েল টাৰ্মছ আমি এনালাইজ কৰিম সেইটো কি বুলি কওঁ ঠিক আছে তো when we evaluate the values whether it is right or wrong ইণ্ডিভিজুৱেল বেচিছ সেইটো হ'ব মৰেলিটি মোৰ মৰেলিটি হ'ব পাৰে যে মোক কোনোবা এক্সৰ মাৰিছে মই উল্টা এক্সৰ মাৰিম বা উল্টা মই 200 মাৰিম সেইটো মোৰ মৰেলিটি হ'ব পাৰে বাট সেইটো ছ'চিয়েল মৰেলিটি নহয় সেইকাৰণে সেইটো এথিক্স নহয় এইটো এথিক্স হ'ব নোৱাৰে ঠিক আছে চ' যেতিয়া আমি কম এথিক্স তাৰ লগত সদায় কি হৈ থাকিব ছচাইটি আমি ডেফিনেশ্যনটো কি কৈছিলো এথিক্স আৰ কি হয় that society based on itself which help guide behavior choice and action যদি সেইটো ছ'চিয়েল হয় ইণ্ডিভিজুৱেল হ'লহেঁতেন সেইটো কি হ'লহেঁতেন সেইটো মৰেল হৈ গ'লহেঁতেন মৰেলিটি ইণ্ডিভিজুৱেল বেচিছ হয় এথিক্স ছ'চিয়েল বেচিছ তো আমি এইটো কি কয় যেতিয়া আমি ভেলুজ কি কৰোঁ ইভালুৱেট কৰোঁ অন দ্য বেচিছ অফ ৰাইট অৰ ৰং ঠিক আছে তাৰ পৰা আমাৰ কি আহে এথিক্স আৰু মৰালিটি যদি আমি ইয়াতে কোৱালিটি এনালাইচিছ কৰোঁ ঠিক আছে লেটছ সে ইণ্টিগ্ৰিটি অ'কে তাৰ পৰা আমাৰ কি আহিব
ইয়াৰ পৰা আমাৰ আহিব ওলাই কিনে এটিটিউড এপটিটিউড এটচেট্ৰা হল যেতিয়া তোমাৰ ethics morality আৰু attitude when it interacts with the environment তাৰ পৰা আমাৰ কি আহিব তাৰ পৰা আমাৰ ওলাই আহিব behavior ঠিক আছে so ethics morality values behavior attitude aptitude are all connected and related বুজিছা যদি মই অকমান মানে ৰবা ভ্যালুজ আমি কি কৰো ইভালুৱেশ্যন যেতিয়া আমি কৰিম কি ৰাইট অৰ ৰং যদি বেচিছটো কি হয় সোশিয়েল হয় আমাৰ কি আহিব এথিক্স যদি বেচিছটো তোমাৰ ইন্ডিভিজুৱেল হয় আমাৰ কি আহিব মৰেল যদি আমি কৰো কি কোৱালিটেটিভ তাৰ পৰা কি আহিব আৰু যেতিয়া এই গোটেইখিনি বস্তুৱে ইনক্লুডিং ভ্যালুজ ইন্টাৰেক্ট উইথ দ্য এনভাইৰনমেন্ট তাৰ পৰা কি ওলাই আহিব বিহেভিয়াৰ ঠিক আছে তো এইখিনি হ'ল তোমালোকৰ এথিক্সৰ বেচিছ যে ভ্যালুজ কি হয় এথিক্স কি হয় মৰেল কি হয় এটিটিউড কি হয় এপটিটিউড কি হয় এটসেট্ৰা ঠিক আছে আচ্ছা চোৱা এথিক্স ইজ বেছড অন ছ'চিয়েল ষ্টেণ্ডাৰ্ড হয় না তো এতিয়া আমি এথিক্সৰ সেই ষ্টেণ্ডাৰ্ডটো কিছুমান ফেক্টৰ্ছৰ পৰা গম পাম আমি সেই ফেক্টৰ্ছটোক আমি কি কওঁ ডিটাৰমিনেন্টছ ঠিক আছে যদি আমাৰ এনচিয়েন্ট টেক্সট চোৱা আমাৰ তিনিটা ডিটাৰমিনেন্টছ কোৱা আছে কি স্থান কাল পাত্ৰ হয়নে স্থান মানে কি প্লেচ কাল মানে সময় পাত্ৰ মানে পাৰ্চন তো স্থান কাল পাত্ৰ লৈ কিনে আমাৰ কি হয় ড্ৰেছ পাতি বেলেগ হয় ক'ব গ'লে হয়নে নামঘৰত যি পিন্ধি যোৱা বিয়াতো চেম বস্তু পিন্ধি নোযোৱা হয় নে বা বাৰ্থডে পাৰ্টি গৈছা চেম চেম ড্ৰেছটো কৰি নোযোৱা হয় নহয় লেটছে মানে তোমালোকে মডাৰ্ণ টাৰ্মছত লেটছে তোমালোক বাৰ এখনত গৈছা বা ক'ত গৈছা ঠিক আছে তাত তোমালোকে যি খোৱা নামঘৰতো গৈ এইটো খাব নোৱাৰা ৰাইট তো ইয়াত তোমাৰ এথিকেলিটি ডিপেণ্ড কৰে ছ'চিয়েল ষ্টেণ্ডাৰ্ডৰ ওপৰত লেটছে ফৰ এক্সাম্পল লেটছে টাইম টাইম মানে সময় তো যেনেকে সতী এবলিশ্যন ঠিক আছে এটা সময়ত এথিকেল আছিল নাই এতিয়া হয় নেকি তো টাইমৰ ওপৰত ডিপেণ্ড কৰে ঠিক আছে তোমাৰ LGBT ইছ্যু এটা সময়ত কি আছিলে ক্ৰাইম আছিলে হয়নে টুৰিং টিউৰিং কি আছিলে মুভিখনৰ নাম টিউৰিং আৰে এই কোৰ্টটো যে কোৰ্ট মানে ৱৰ্ল্ড ৱাৰ টু ইমিটেশন ইমিটেশ্যন গেম ইমিটেশ্যন গেম তো যদি সেই মানে কাণ্ডখিনি বা যি হৈছিলে আৰু যদি এতিয়া হ'লহেঁতেন সেইটোতো তোমাৰ ক্ৰিমিনেল নহ'লহেঁতেন প্ৰবাবলি হয়নে সেই সময়ৰ কাৰণে হৈছে তো স্থান চৰি সময়লৈ হয় যেনেকে তুমি কৈছা যে লেটছে এতিয়া লিকাৰ টেকিং লিকাৰ ইজ বেড ইনজুৰিয়াছ ফৰ হেল্থ হয় নে নহয় বাট ফৰ মেনি ট্ৰাইবেল কমিউনিটিজ বা মেনি মেনি কমিউনিটিজ তো সেইটো কি হয় ল'বই লাগিব তেওঁলোকৰ কালচাৰত আছে এইটো চোৱা এতিয়া মব লিঞ্চিংটো এথিকেল কেতিয়াও নহয় ডেফিনেটলি ঠিক আছে বাট এট দ্য ছেইম টাইম যদি তোমালোকে আফগানিস্তানৰ কথা কোৱা তাত বা পাকিস্তানত আমি কিছুমান বস্তু দেখিবলৈ পাওঁ যে নট কাইণ্ড অফ মব লিঞ্চিং বাট পানিচমেণ্ট হিচাপে ষ্ট'ন পেল্টিং তেওঁলোকে একচেপ্ট কৰে ইণ্ডোনেছিয়া কৰে চাগে প্ৰবলি কিন্তু আমি ইয়াত কেপিটেল পানিচমেণ্ট আমি ইণ্ডিয়াত লিগেল হয় বহুত ক্ষেত্ৰত ইলিগেল হয় আমাৰ যদি লাইফ দিয়া পাৱাৰ নাই আমাৰ লাইফ লোৱা পাৱাৰ নাই ডেফিনেটলি তো সেইবোৰ ডিপেণ্ড কৰে তোমাৰ এথিকেলিটি সেই স্থান কাল পাত্ৰ
those determinants এটা হ'ল প্লেচ হ'ব পাৰে এটা হ'ল সময় হ'ব পাৰে ৰাইট আচ্ছা কুৱেশ্যনটো হ'ল মব লিঞ্চিংটো আমি সদায় নিগেটিভ টাৰ্মছত কৰোঁ আচ্ছা কোৱা হা হুম হুম নহয় নহয় চোৱা তুমি তুমি ল নিজৰ হাতত তুমি ল'ব নোৱাৰা লেটছ সে মব লিঞ্চিংটো হৈছে লেটছ সে দেয়াৰ আৰ সাম নিগেটিভ ইনচিডেণ্ট যোৰ কাৰণে গাঁৱৰ মানুহখিনি ওলাই আহি তোমাৰ লিঞ্চিং কৰিলে that cannot be correct because তোমাৰ ল তুমি নিজৰ হাতত ল'ব নোৱাৰাই ফাৰ্ষ্ট কথা আৰু নেক্সট বস্তুটো হ'ল there is a concept of natural justice now what is natural justice again হা হা সেইটো তোমাৰ হ'ল সেইটো হ'ল হা নেচাৰেল জাষ্টিচ মানে হ'ল লাষ্ট ইয়াৰ আমাৰ যোনটো আহিছিলে কি আছিলে কেছটোৰ নাম ওৱান মিডিয়া জাজমেণ্ট ঠিক আছে মিডিয়া ওৱান জাজমেণ্ট অ'কে লাষ্ট ইয়াৰ তাৰপৰা কুৱেশ্যন আহিছে জি এছটোত ত' নেচাৰেল জাষ্টিচ মানে কি হ'ল তুমি দুয়োটা পক্ষৰ কথা শুনিব লাগিব আফটাৰ ডেট জাষ্টিচটো আহিব যদি মব লিঞ্চিং কৰিয়ে দিলা দেট ইজ নট জাষ্টিচ বিকজ মই এটা পক্ষৰ কথা শুনাই নাই ঠিক আছে ইনফেক্ট এতিয়া আমাৰ ধৰি লোৱা বহুতবোৰ জেগাত এনেকুৱা ইনচিডেণ্ট হৈ আছে ইণ্ডিয়াতে হওক যে তোমাৰ ধৰি লোৱা কোনোবাই ইনচিডেণ্ট এটা কৰিছে ৰাতাৰাতি তোমাৰ শ্বুটত অৰ্ডাৰ ওলাই দিয়ে হয়নে গাড়ীৰ পৰা পলাব ষ্টাৰ্ট কৰে শ্বুট কৰে এটচেট্ৰা কি বুলি কয় এনকাউণ্টাৰ এতিয়া কথা এটা চোৱা যদি মানে এনকাউণ্টাৰ কৰি দিলে কাৰোবাক দি এক্সপাইজেড ইজ এ পাৰ্চন যোনে ক্ৰাইমটো কৰিছে এনকাউণ্টাৰ হৈ গ'ল তেখেতৰ না এনেকুৱাওতো হ'ব পাৰে ন কোনোবা পলিটিচিয়ানৰ পুতেক বা ভায়েক বা কোনোবা হয় ক্ৰাইমটো তেখেতে কৰিছিলে এখেতে কৰা নাছিলে এনকাউণ্টাৰ কৰাৰ লগে লগে কি হ'ল ট্ৰুথটো গুচি গ'ল ৰাইট ত' নেচাৰেল জাষ্টিচ শুড বি দিয়াৰ আৰু তাৰ কাৰণে both ছাইড শুড বি হাৰ্ড লাষ্ট ইয়াৰ যিটো জাজমেণ্ট আছিলে মিডিয়া ওৱান জাজমেণ্ট এতিয়াও বহুত ইম্পৰ্টেণ্ট এতিয়াও চলি আছে মানে তাৰ ওপৰত বহুতখিনি বস্তু তাততো কোৱা হৈছে যে মিডিয়াৰ ক্ষেত্ৰত আছে নেচাৰেল জাষ্টিচ ডেফিনেটলি ইণ্ডিয়াত আছে অলদো ইণ্ডিয়াত আৰ্টিকেল 21 আণ্ডাৰত ভালকে পুৰা ডাইৰেক্টলি লিখা নাই এবাৰ নেচাৰেল জাষ্টিচ আমাৰ কি লিখা আছে আৰ্টিকেল 21 কি আৰ্টিকেল 21 কি হয় ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি আৰু এইখিনিয়ে এজ পাৰ প্ৰচিডিউৰ এষ্টাব্লিছ বাই ল হয়নে তাৰ নেক্সট আমাৰ কোনটো আহিলে মানিকা গান্ধী জাজমেণ্টত ডিউ প্ৰচেছ অফ ল না হোৱাট ইজ ডিউ প্ৰচেছ অফ ল সেইবিলাক জি এছ হা 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 জাষ্ট হয়নে জাষ্ট ত' সেই পাৰ্টটো আহি গ'ল ত' ডেফিনেটলি তুমি চোৱা মব লিঞ্চিঙত যদি এনেকুৱা হয় যে ক্ৰিমিনেলকো লিঞ্চ কৰিছে বাট দেট ক্ৰিমিনেল অলছ' হেজ এ ৰাইট টু মানে ৰাইট টু বি হাৰ্ড খাপ পঞ্চায়তৰ ডিচিশ্যনবিলাক অলছো কাৰেক্ট নহয় ডেফিনেটলি নহয় ত' সেইকাৰণে খাপ পঞ্চায়তৰ এগেইনষ্টত বহুতখিনি ষ্টেপ লোৱাও গৈছে মানে য'ত তেনেকুৱা ধৰণৰ জাজমেণ্ট আহিছে বা তেনেকুৱা ধৰণৰ ক্ৰিমিনেল এক্টিভিটি হৈছে ঠিক আছে ত' চোৱা আমি জাষ্টিচ পঢ়াই নাই আৰু জাষ্টিচৰ কনচেপ্ট বহুত কেইটা আছে এৰিষ্টটলৰ কনচেপ্ট জাষ্টিচ আছে জন ৰলছ জাষ্টিচ থিয়ৰী আছে আমাৰ দেচিন জাষ্টিচ থিয়ৰী আছে এটচেট্ৰা আমাৰ সেইবিলাক বস্তু আছে প্ৰপাৰ্টি জাষ্টিচ আছে তোমাৰ এগেইন জন লক পঢ়িব আছে এইবিলাক বস্তু ত' সেইবোৰ তাৰ পৰা আহিব ত' বেচিকেলি এই যিখন চাৰ্ট আছে নহয় ত' এই চাৰ্টখন তোমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ত' ভেলুজ এথিক্স মৰেলছ এটিটিউড বিহেভিয়াৰ অল থিংছ তোমালোকে এটলিষ্ট গম পাব যে ক'ৰ পৰা ওলাই আহি আছে বস্তুবোৰ ঠিক আছে ত' লেটছে যদি আমি এতিয়া ডিফাইন কৰো যে আমাৰ মেইন চ'ৰ্চটো কি হয় ভেলুজ হয় ঠিক আছে এতিয়া ভেলুজ কেন বি পজিটিভ কেন বি নিগেটিভ অ'কে এতিয়া আমি ভেলুজ মানে কি বুজো এতিয়া আমি এথিক্স পেপাৰখন আমি ষ্টাৰ্ট কৰা নাই অকল বেছিক পাৰ্টত অকণমান আছো ভেলুজ মানে তোমাৰ মতে কি হয় হোৱাট ইজ ভেলুজ কোৱাচোন তেনেহ'লে সেইটো এথিক্সে হৈ গ'ল আনডিজাৰ্ভ মানে ৰং মানে অকণমান চেঞ্জ হ'ব ভেলুজটো
কোৱা অনলাইন কোৱা তোমাৰ ভইচটো অহা নাই আমাৰ ডিচিশ্যনটোক যোনে গাইড কৰে Sir, individual preference বুলি ক'ব হা তো হয় কি ক'লে ইম্পৰ্টেঞ্চ অনলাইন কৈছে ইণ্ডিভিজুৱেল প্ৰিফাৰেঞ্চ তো ডেফিনেটলি হয় ঠিক আছে মই নকওঁ যে অনলি ইণ্ডিভিজুৱেল ছ'চিয়েল প্ৰিফাৰেঞ্চো হ'ব পাৰে যিহেতু ইয়াৰ পৰাই দুটা ছ'চিয়েল ইণ্ডিভিজুৱেল ওলাই আহিছে ঠিক আছে তো ভেলু ছাৰ কি হয় ইম্পৰ্টেঞ্চ দেন প্ৰিফাৰেঞ্চেছ কিয় হয় লেটছ চে তুমি কিহত লিখি আছা আইপেড তুমি কিহত লিখি আছা কপি তেখেতে কিহত লিখি আছে মেকবুক হয়নে ডিফাৰেণ্ট ডাইভাৰ্চিটি বহুত আছে ইয়াতে তো এতিয়া ধৰি লোৱা চবৰে কাৰণে নিজৰ নিজৰ ইম্পৰ্টেঞ্চটো বেলেগ বেলেগ হয় মে বি তোমাৰ কাৰণে নোটছ প্ৰিজাৰ্ভ কৰাটো বেছি ইম্পৰ্টেণ্ট হয়নে সেইকাৰণে তোমাৰ আইপেডটো নোট বনোৱাৰ কাৰণে ভেলুটো বেছি তেখেতে এনচাৰ ৰাইটিং আৰু নোটছ একেলগে ক্ৰিয়েট কৰে সেইকাৰণে তেখেতৰ কাৰণে কপিখন বেছি ইম্পৰ্টেণ্ট হয় তেখেতে চব বস্তু ডিজিটেল বনায় সেইকাৰণে তেখেতে মেকবুকত চব লিখা আৰম্ভ কৰিছে হয় নে নহয় লেটছে লেটছে তুমি হ'লা বিজনেছমেন মই হ'লো গেমাৰ মই গেম খেলি ভাল পাওঁ মোবাইলত তুমি যদি বিজনেছমেন হয় তুমি চাগে ব্লেকবেৰী মোবাইল নহ'লে আইফোন বেছি প্ৰিফাৰ কৰিবা মই কিহৰ কাৰণে ইউজ কৰোঁ গেমিঙৰ কাৰণে সেইকাৰণে এচুছ বা কিবা মোবাইল য'ত মানে গেমাৰ এভেইলেবিলিটি বেছি মোৰ কাৰণে সেইটো ভেলু বেছি হয়নে তো ভেলু কোনটোক মই বেছি দিছোঁ এচুছৰ এণ্ড্ৰইডক তুমি কিহত বেছি দিছা iOS হয়নে তো ভেলু চবৰ কাৰণে বেলেগ বেলেগ কোনে ক'ত কেনেকুৱা ইম্পৰ্টেঞ্চ কাক প্ৰিফাৰেঞ্চ দিয়ে ঠিক আছে যেনেকে মই যে কৈছিলো যে মোক কোনোবা 100 মাৰিছে মই ঘূৰাই 200 মাৰিম মোৰ ভেলুটো কি মোক যেনে কুকুৰ তেনে টাঙোন টিট ফৰ টেট ঠিক আছে তো চবৰ কাৰণে নহ'ব পাৰে যে তুমি এনেকুৱা হ'ব পাৰে মই তোমাক 100 মাৰিছো তুমি গৈ পুলিচ কমপ্লেইন কৰিছা হয়নে তো লিগেলি তুমি বেছি কাৰেক্ট হৈ আছা ডেফিনেটলি তো ভেলুজ চবৰে বেলেগ বেলেগ হয় আৰু ভেলুজ তোমাৰ কনষ্টেণ্ট নহয় ভেলুজ চেঞ্জো হৈ থাকে এতিয়া আমি যেতিয়া ভেলুজ এনালাইজ কৰোঁ এগেইন লেটছ আমি কোৱালিটি এনালাইজ কৰিছোঁ ভেলুজৰ আমি য়েছ বা কাৰেক্ট ৰং কৰা নাই কি কৰিছোঁ কোৱালিটি ঠিক আছে কোৱালিটি অহাৰ লগালগ আমাৰ তাত কি আহি যাব তাতে আমাৰ নহয় তাতে লেটছে এপ্টিটিউডৰ কি হ'ব ইণ্টিগ্ৰিটি আহি গ'ল ইণ্টিগ্ৰিটি হৈছে কোৱালিটি সেইটো চবৰ হাতত পোৱা নাযায় আৰু কি আহিব মানুহজনৰ মানে এটিটিউড এনালাইচিছ হ'ব পাৰে ঠিক আছে হ'ব পাৰে এইটো হ'ব পাৰে আৰু কি আহিব এপ্টিটিউড আৰু কি কিৱৰ্ড পৰিছা এপ্টিটিউড তাতে আৰু কিৱৰ্ড কি পৰিছা কি ক'লা কোৱা আৰে এই ইম'চনেল ইন্টেলিজেন্স তোমাৰ এইটো ট'টেলি বেলেগ চেপ্টাৰ এটা হৈ যায় তাত চেল্ফ এৱাৰনেছ সেই পাৰ্টটো আহি যায় ঠিক আছে কি আছিলে এপ্টিটিউড অকল ইণ্টিগ্ৰিটি আৰু একো নাই কি আছিলে আৰু হা ইনেট ইনেটটো তুমি সেইটো এটিটিউডৰ ওপৰত গৈ আছা ঠিক আছে আৰু লেট ছেভ মোৰ অৱস্থা বেয়া অ'কে হেল্থো বেয়া মই কৰাপশ্যন কেছতো ফচিছো ঠিক আছে তো তোমালোকৰ মোৰ প্ৰতি কি উপজিব চিম্পেথি তোমালোকক চিনাৰিও ক্ৰিয়েট কৰি ৱৰ্ডবোৰ ওলাব লগা হৈছে তো চিম্পেথি লেটছে মোৰ ওপৰত তোমাৰ একো ইম'চনে অহা নাই সেইটো তেনেহ'লে এইটো কি হ'ব এপেথি হ'ল চিম্পেথি হ'ল এতিয়া ধৰি লোৱা তোমালোকে মোৰতো বুজি পাইছা সেইটো কি বুলি ক'ম এমপেথি আৰু তোমালোকে এতিয়া একশ্যন লৈছা সেইটো কি বুলি ক'বা compassion. কম্পেশ্যন তো এপেথি চিম্পেথি তাৰ নেক্সট এমপেথি আৰু কম্পেশ্যন ঠিক আছে এইবোৰ হ'ল কি কোৱালিটি এনালাইচিছ আমি ক'ত কৰোঁ ভেলুচৰ তাৰ পৰা আমাৰ কি ওলাই আহিছে এপ্টিটিউড ঠিক আছে তো সেই পাৰ্টবিলাক তোমালোকৰ ইণ্টাৰলিংকিং কৰাটো
ইম্পৰ্টেণ্ট হয়। লেটছ সে আৰু এটা বস্তু কওঁ হা, নালাগেতো, ঠিক আছে, চলি আছে, ঠিক আছে, হ'ব। আচ্ছা, এতিয়া লেটছ সে মই তোমালোক এটা PYQ কৈ আছিলো, এটা PYQ এটা আছিলে, ঠিক আছে। নেক্সট পাৰ্টটো মই লিখা নাই হা, জাষ্ট মই লিখিছো হোৱাট ইজ এনভাইৰমেণ্টেল এথিক্স, ঠিক আছে। এনভাইৰমেণ্টেল এথিক্স কি হয়, হ'ল। তোমালোকে এইটো এনচাৰ মোক দিব লাগে, য'ত তোমালোকে এথিক্সৰ থিয়ৰী, এথিক্সৰ ফিলচফি আৰু এথিক্সৰ এক্সাম্পল তিনিটা ইণ্ডিকেট কৰিছা, তোমালোকে এনচাৰ দিব লাগে, লিখিব নালাগে, মোক জাষ্ট ক'ব লাগে, কোৱা কি হয় এনভাইৰমেণ্টেল এথিক্স। মই অলপ কম, তোমালোকে মোক কৰিলে মই কম। What is environmental ethics? It is a applied branch of ethics. সেইটো applied ethics that builds the correlation between human and environment. ঠিক আছে, আৰু বেলেগ তোমালোকে ক্ৰিয়েটিভ এক্সামত হ'ল নহ'ব, ক্ৰিয়েটিভ ক্লাছতো হ'ব লাগিব, ঠিক আছে। তো ক্ৰিয়েটিভ বস্তু অকল এক্সামত প্ৰেছাৰ ওলাই নাহিব, ক্লাছত বেছিকে ওলাব। কোৱা কিমান পঢ়িলা হা, সাষ্টেইনেবিলিটি, ঠিক আছে, কিৱৰ্ড এন্থ্ৰপোচেন্ট্ৰিজম, বঢ়িয়া, এতিয়াহে ওলাইছে। আৰু কোৱা কি আছে, অনলাইন কোৱা। The moral relationship between human and natural world. মৰেল ৰিলেশ্যনশ্বিপ বিটুইন হিউমেন এণ্ড নেচাৰ, আচ্ছা, ঠিক আছে, বেয়া নহয়। আৰু এনভাইৰমেণ্টেল এথিক্স কোৱা। It is adhering to ethical standards which মানে brought in by the applied branch of ethics which is sustainability আৰু কি কৈছা, কি কৈছিলা, anthropocentrism আৰু কি হ'ব পাৰে, biocentrism, very good, আৰু conservation, হয় আমি সেইটো লিখিব পাৰা, MC মেথড, M3 মেথড, ঠিক আছে। তাত কি কৈছিলে বাৰু সেই পাৰ্টটো লৈ আনিলা, ঠিক আছে। তোমালোকৰ ইয়াতে মেইন লিখিলা, এতিয়া কোৱাচোন ফিলচফি কি আছে এনভাইৰনমেণ্টেল, তোমালোকে জানা, মই সেইকাৰণে সুধিছো, তোমালোকে চব জানা, মোতকে বেছি জানা, মানে এই পাৰ্টটোত কি আছে ফিলচফি। সেইটো কোনে কৈছে, ইমানুৱেল কাণ্টে কি কৈছে, ডিঅন্টলজি এপ্ৰোচ, কাণ্টে ডাইৰেক্ট কৈছে নেকি যে বাইচান্স ডিঅন্টলজি আৰু এনভাইৰনমেণ্ট, ডাইৰেক্ট নাই কথা, কাণ্টে কি কৈছে, কনচিকুৱেন্স। আৰু বেলেগ আৰু কোৱা, আৰু ইমান আছে। বুদ্ধিজিম হ'ব পাৰে, ডেফিনেটলি হ'ব পাৰে, বুদ্ধিজিম ডেফিনেটলি ভেৰি গুড। কি এতিয়া বুদ্ধিজিম বুলি ক'লে নহ'ব, আৰু কিবা ক'ব লাগিব, কি আছে কোৱা। right action, ৰাইট একশ্যন, জেনিজিম কি কোৱা, right knowledge, Jainism. হয় জেনিজিমৰ অহিংসা, ঠিক আছে। আৰু ইয়াৰ অষ্টাংগ মাৰ্গ বুদ্ধিজিমৰ, ভেৰি গুড, হৈ গ'ল, ইমান ধুনীয়া ধুনীয়া বস্তু। আৰু কোৱা, তোমালোকে আৰু জানা, লৈ আনা, কোৱা কি আছে আৰু, এনভাইৰমেণ্টেলিজিম, আৰু কি আছে কোৱা। স্যাৰ ডিষ্ট্ৰিবিউটিভ জাষ্টিছ হ'ব নেকি? চোৱা কিৱৰ্ডবোৰ নহয়, জাষ্ট মই এইটো ফিলচফি পাৰ্টটো কৈ আছো, মই জাষ্ট মানে যিখিনি কৈ আছে বুদ্ধিজিমৰ জেনিজিমৰ এইখিনি ফিলচফি পাৰ্ট। কোনটো বাসুদেৱ কুটুম্বকম কুৰুকৰ মুণ্ডাকা উপনিষদ, হ'ব পাৰে, ডেফিনেটলি হ'ব পাৰে, কানেক্ট কৰিছে আৰ্থৰ লগত, হয় এনভাইৰমেণ্টেলিজিম। চোৱা দেখিছা, তোমালোকে চব জানা, তোমালোকে জাষ্ট অকণ ঠেলি ওলাই আনিব লাগে তোমালোকৰ পৰা। আৰু কোৱা শংকৰদেৱ, একবৃক্ষ, চৰি
একবৃক্ষ দশপুত্ৰসমূহ দশপুত্ৰ হয় দশপুত্ৰ শ্ৰীমন্ত সম শংকৰদেৱ আৰু ভাবিছোৱা তোমালোকে বুদ্ধিজিম কানেক্ট কৰিলা উপনিষদ কানেক্ট কৰিলা জৈনিজিম কানেক্ট কৰিলা শংকৰদেৱ কানেক্ট কৰিলা আৰু থাকিল কি তাতকৈ ওপৰত ফিলচফি ভৰাবই নোৱাৰা এক্সাম্পল কোৱা ৰিচেণ্ট হা আম্বানী Sir, Bolivia নিজৰ এনিমেল ৰাইটছ দিছে নিজৰ এনিমেলছ খিনিক ৰিচেন্টলি এনিমেল চোৱা এনিমেল ৰাইটছ ইনফেক্ট তোমাৰ উত্তৰাখণ্ড হাইকোৰ্টে জাজমেণ্ট আমাৰো আছে মানে তোমাৰ যমুনা গংগা চবকে দিছে হয়নে গংগা যমুনা চবকে দিয়া হৈছে আৰু তোমাৰ নাগাৰ যে জাজমেণ্ট তাৰ পৰাও আহিছে ব্ৰিম্বল তোমাৰ ৰাইটছ বুলি কোৱা হয় এইখিনি বস্তু আমি পঢ়িম লাহেকে তাৰপিছত আৰু আছে কি আছে আৰু এক্সাম্পল কোৱা মোৰ যে মনত আছে এইবছৰ যিগৰাকী মিছ অৰুণাচল প্ৰদেশ হয় তেখেতে এৱাৰ্ড জিকাৰ পিছত কোনোবা এখন ৰিভাৰ গৈ পুৰা চাফা কৰিছিলে মানে কোৱা আহিংসা চিল্ক স্যাৰ আমি IPL-তো এটা দলতো গছৰ বৃক্ষৰোপণো কৰিছোঁ সেইবিলাকো এড কৰিব পৰা যাব কৰিব পাৰা ডেফিনেটলি বাট অকণ বেছি ভাল হ'লে প্ৰপাৰ যেনেকে তোমাৰ ধৰি লোৱা তোমালোকে আৰে মলাই ফৰেষ্ট কোৱা ডেফিনেটলি মলাই ফৰেষ্ট হয় আৰু আৰু Sir, অমৃত বৃক্ষ আন্দোলন অমৃত বৃক্ষ আন্দোলন হয় ভেৰি গুড আৰু বাৰেকুৰি ভিলেজ হয় কোনটো শুনাৰ কাৰণে পাৰ্ল ফাৰ্মিংটো হ'ব নি অসমত পাৰ্ল ফাৰ্মিং অকণমান কমপ্লিকেটেড এক্সাম্পল হৈ গ'ল এইটো মানে বুজিবৰ কাৰণে এক্সামিনাৰ অকণ প্ৰেছাৰ দিব লাগিব অকণমান চিম্পল ৰাখা ৱেটলেণ্ড ইণ্টিগ্ৰেশ্যন হ'ব পাৰে হা পলিটাৰ্ছ পে প্ৰিন্সিপলছ হাৰ্গিল আৰ্মি হ'ব পাৰে পূৰ্ণিয়া বৰ্মন টাইগিল আৰ্মি হা Sir, হলংপাৰ Sir, ৱাইল্ড লাইফ চেঞ্চুৰীটো Sir প্ৰজেক্ট এটা ৰখাই দিয়া গৈছিলে কেনপি পাব্লিক হয় প্ৰজেক্টটো তাত লৈছিলে হা লছ এণ্ড ডেমেজ ফাণ্ড লছ এণ্ড ডেমেজ সেইটোৱে কৈছো তোমালোকৰ ইমানখিনি আছে এক্সাম্পলছ ৰিভাৰ ইণ্টাৰলিংকিং ঠিক আছে আচ্ছা কেম্পা ইনিচিয়েটিভ কেম্পা এক কোৱা কুনমিং মন্ট্ৰিয়েল প্ৰট'কল সেইটো তোমাৰ প্লাছ মাইনাছ দুইটাই হ'ব ঠিক আছে ত' তোমালোকৰ পৰাপক্ষত অসমৰ বস্তু ৰাখিবা ঠিক আছে অসমৰ এটা NGO এইবাৰ তোমাৰ ৱাটাৰ প্ৰিজাৰ্ভেশ্যনৰ কাৰণে নেশ্যনেল এৱাৰ্ড পাইছে আৰণ্যকৰ এক্সাম্পল দিব পাৰিম ন আৰণ্যক এক্সাম্পল দিব পাৰা ঠিক আছে ত' তোমালোকে চব বস্তু জানাই যদি তোমালোকে এতিয়া লিখিব অকণমান হ'লে লিখিব পাৰিবা কাৰণ তোমালোকে খালি সেই বস্তুখিনি নিজৰ পৰা ওলাই আনিব লাগিব ভিতৰৰ পৰা ঠিক আছে চ' এথিক্স পঢ়োতে তোমালোকৰ 3টা পাৰ্ট আহিব এটা কি ক'লো ফাৰ্ষ্টটো থিয়ৰী পাৰ্ট নে য'ত তোমালোকে ডিফাৰেণ্ট মানে এথিকেল পাৰ্সপেক্টিভ আনিব লাগিব ছেকেণ্ডটো কি ক'লো দ্য ফিলচফি পাৰ্ট আৰু থাৰ্ডটো এক্সাম্পলছ পাৰ্ট ফ'ৰ্থ এংগলটা আহি যায় যদি সেইটো কিবা মানে কাৰেণ্ট এফেয়াৰ্ছ বেচিছ হয় বা লিগেল বেচিছ হয় তাত তোমাৰ কি লিখিব লগা হয় অকণমান এক লাইন মানে যদি কিবা এক্ট আছে ষ্টেচুট আছে সেইখিনিৰ ওপৰত কানেক্ট কৰিব লগা হয় ঠিক আছে চ' এথিক্স পঢ়িবৰ কাৰণে মেইন ফাণ্ডাটো হ'ল লেক্সিকনৰ ফাৰ্ষ্টতে পঢ়িবা ফিলচফাৰ্ছ পাৰ্টটো অ'কে আফটাৰ ডেট থিয়ৰিত আহিবা তোমালোকৰ তেতিয়া বুজিবলৈ টান নহ'ব সহজ হ'ব আৰু ছেকেণ্ডটো কি ARC ৰিপৰ্ট 4টো তোমালোকে হলিষ্টিকেলি পঢ়া ষ্টাৰ্ট কৰিব লাগিব ঠিক আছে এতিয়া মই তোমালোকৰ আৰম্ভ কি কৰিম চোৱা ঘৰত গৈ এইখিনি কাম কৰিবা মই কি ক'লো এটা হ'ল ডেফিনেশ্যন পাৰ্ট যিমান ডেফিনেশ্যন আহিছে এতিয়ালৈকে এথিক্সৰ গোটেই লিষ্টখন বনাবা হা কি হয় এথিক্স ethics are set of standards which society places on itself which help guide বিহেভিয়াৰ চইচ এণ্ড একশ্যন behavior choice আৰু action see আজি আমি দুবাৰ তিনিবাৰ পঢ়াৰ পিছত তোমালোকৰ বস্তু অকণ মনত থাকিছে যেতিয়া তোমালোকে 30-40 ডেফিনেশ্যন মুখস্থ কৰিব লগা হ'ব এটা ডেফিনেশ্যন ঠিক আছে কাৰণ এক্সামত গৈ ৰেডিমেড বহুত ভাল হৈছে মনতো বহুত টান হৈ যায়
সেইখিনি পাৰ্ট তোমালোকে অন্ততঃ 30টা ডেফিনেশ্যন ভালকে প্ৰিপেয়াৰ কৰি এক্সাম হললৈকে কঢ়িয়াই নিব লাগিব ঠিক আছে তাত ডেলিভাৰীটো দিব লাগিব যদি ভাবা যে এক্সামত গৈ ডেফিনেশ্যন বনাম সেইটো নহৈছে ঠিক আছে এথিক্সত আৰু এটা বস্তু প্ৰেছাৰ কি হয় কেছ ষ্টাডিজ ঠিক আছে তো কেছ ষ্টাডিজত তোমালোকৰ এনেকুৱা হৈ যাব যে কেছ ষ্টাডিজ মই এটা এক্সট্ৰা অৰ্ডিনেৰী কেছ এনচাৰ লিখিম মই চোৱা মই জানো তালৈ গৈ কি কৰিবা তো তাতে গৈ কি হ'ব ফাৰ্ষ্ট যদি কেছ ষ্টাডি ল'বা নহয় ভাবা বিৰাট ভাল এনচাৰ লিখিম হায়েষ্ট মাৰ্ক মই আনিম ঠিক আছে তাৰে বাবদ তোমাৰ 40 মিনিট খাব এটা কেছ ষ্টাডিয়ে অ'কে লাষ্টৰ কেইটা গৈ গৈ সেইকাৰণে কি হ'ব সৰু হৈ গৈ থাকিব লাষ্টৰ কেছ ষ্টাডিটোত একো লিখা নাযায় হাতেদি ড্ৰ চ কৰি ফ্ল'চাৰ্ট লিখি গুচি আহিবা ঠিক আছে দিছা না মিনছ একজেক্টলি সেইটোৱে হৈছে সেইটোৱে হ'ব একজেক্টলি ঠিক আছে সেইকাৰণে চি মানে কাৰেক্টিভ একশ্যন কিছুমান আছে ঠিক আছে বেছি প্ৰপাৰ হ'ব নাযাবা অ'কে ডেটছ এ ডিজিজ পাৰফেক্ট কোনো নহয় পাৰফেকশ্যনিজিম ইজ এ ডিজিজ কোনো পাৰফেক্ট নহয় অ'কে যদি এক্সামত ভাবা যদি এতিয়া তুমি ভাবিছা যে 10টা কোচিং চেণ্টাৰৰ পৰা আমি নোটছ গোটাই ল'ম পুৰা পঢ়িম গোটেইখিনি পঢ়ি বেছখিনি উলিয়াই আনিম আৰু বেছ এনচাৰটো মই লিখিম ঠিক আছে তো তোমাৰ বেছ এনচাৰ লিখা হ'ব এটা বা দুটা লিখা হ'ব বাকী কেইটা লাষ্টত গৈ সেই মানে পইণ্ট দি 4-5টা ৱৰ্ড লিখি অহা হ'ব ঠিক আছে তো যেতিয়া এনচাৰ ৰাইটিং ষ্টাৰ্ট কৰিবা নহয় তালৈকে বস্তুবোৰ গম পোৱা আৰম্ভ কৰিবা হা ইনফেক্ট মই তোমাক এইটোও ক'ব পাৰো যে হাজাৰ প্ৰেক্টিচ কৰাৰ পিছতো মক টেষ্ট দিয়াৰ পিছতো তোমালোকৰ এক্সাম হলত প্ৰিলিমছৰ দিনা মেমে কপিখন টানাৰ আগে গ'ল কেইটা মাৰি থকা হৈছে ঠিক আছে গ'ল মাৰোতে সময় বেছি নালাগে হয় নহয় এনচাৰ লিখোতে সময় বেছি লাগে তো ভাবা এক্সাম হলত গৈ অৱস্থা কি হয় তো যি ক'ব লগা আছে আগতে ইয়াতে কৰি যোৱা ডেফিনেশ্যন ৰেডিমেড মই তোমালোকক এখন চাৰ্ট এখন দিম এতিয়া নহয় তোমালোকক মই আফটাৰ 10 ক্লাছেছ মই দিম সেই চাৰ্টখনত যিমান চিলেবাছৰ পঢ়াম চবৰে কিৱৰ্ড লিখা থাকিব বিশ্বাস কৰা যদি এবাৰ কৰিব পাৰিছা তোমাৰ সেই কামটো যদি বুজি পালা এক্সাম হল ডেলিভাৰ তোমালোকে কৰিব পাৰিবা মেক্সিমাম খিনি 100% কোনো ক'ব নোৱাৰে ইমান তোমাৰ অক্টেন নাম্বাৰ কি আছিলে অক্টেন নাম্বাৰ হা 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 নকিং হা 100% হয়নে 100% হলে কি হ'ব হা কি হৈ যাব মানে ফুল্লি পাৰফেক্ট হয়নে তো হৈছে নি আজিলৈকে নাই হোৱা তো তোমালোকৰ পৰা পাৰফেক্ট নহয় ময়ো নহয় ঠিক আছে তো এক্সাম হলত গৈ পুৰা উল্টা আহিম বুলি নাযাবা ঠিক আছে যাবা যে 10টা বহুত ভাল এনচাৰ লিখিম আৰু 10টা আমি এবভ এভাৰেজ লিখিম তেনেকে যাবা আৰু সেইটো কাৰণে তোমালোকে চোৱা আৰু বেলেগ নোটছ নপঢ়িবা যিখিনি কম আৰু যিখিনি পঢ়িম তাৰ ভিতৰতে থাকিব এতিয়ালৈকে অহা নাই 2020ৰ মিনছত আমাৰ এইটো ভাল আছিলে যে আমি অলমষ্ট 90% ডেলিভাৰী দিছিলোঁ লাষ্ট ইয়াৰ পেপাৰ বহুতখিনি চেঞ্জ হ'ল লাষ্ট ইয়াৰ ডেফিনেটলি ইট ৱাজ নট পচিবল বিকজ বহুত টপিকৰ কুৱেশ্যন নাহিল লাষ্ট ইয়াৰ 9টা কুৱেশ্যন আহিছে নেকি তোমাৰ 8টা তোমাৰ প্ৰপাৰ থিয়ৰী কুৱেশ্যন আহিছে বাকী গোটেই সবা কেছ ষ্টাডি সোমাই দিছে তো লাষ্ট ইয়াৰ পেপাৰখন চালে গম পাবা আৰু সেইকাৰণে লাষ্ট ইয়াৰ মেক্সিমামৰ তোমাৰ মানে 30-40 মাৰ্কছ এৰি আহিছে এনচাৰ মিনিমাম বহুতে মেক্সিমাম বুলি কৈছো কিয় বিকজ তোমাৰ কেছ ষ্টাডি দিছে 6টা লাষ্টত আকৌ থিয়ৰী পাৰ্টত আকৌ 5টা কেছ ষ্টাডি সোমাইছে কেইটা কেছ ষ্টাডি হ'ল 11টা কেছ ষ্টাডি লিখা ধেমালি নহয় ঠিক আছে আৰু সেইটো কাৰণে জেনেৰেলি মানে এথিক্সৰ মানে ফাণ্ডাটো কি হয় যে 1 ঘণ্টাত 60 মিনিটছত 10 নম্বৰকে খতম কৰিব লাগে তেনেকে যি হওক বিকজ নেক্সট পাৰ্টত সময় লৈ ল'ব আৰু কেছ ষ্টাডিজত তোমাৰ অকণ স্ক'ৰ কৰা কিয় টান হৈ যায় বিকজ ইণ্টিগ্ৰেশ্যন অফ তোমাৰ যেনেকে লেটছে এটা কুৱেশ্যন এটা আহিছে যে লেটছে ছেমিকণ্ডাক্টৰ প্লেনটো বনাই আছে অ'কে তাত প্ৰটেষ্ট হৈ আছে কিয় এটা তাত কমিউনিটি আছে ছেকেণ্ড থিং তাতে লিখিয়ে দিছো যে লেটছে হা যে ছেমিকন আমাৰ বনাই আছে তাতে আমাৰ কি হৈ আছে প্ৰটেষ্ট কিহৰ কাৰণে এটা হ'ল ডিছপ্লেচমেণ্ট ঠিক আছে ডিছপ্লেচমেণ্ট ছেকেণ্ডটো হ'ল এফৰেষ্টেশ্যন এই দুইটা বস্তুৰ কাৰণে
জাষ্ট এ মিনিট হা এই দুইটা বস্তুৰ কাৰণে প্ৰটেষ্ট হৈ আছে ঠিক আছে তো তোমাক কৈছে এটা সলিউশন প্ৰভাইড কৰা ওকে ইয়াত কি হৈ আছে প্ৰটেষ্ট কিহৰ কাৰণে ডিফৰেষ্টেশ্যন আৰু ডিছপ্লেচমেণ্ট ঠিক আছে ইয়াত এতিয়া যদি কোৱা চোৱা এক্টৰ্ছ কি আছে বা কোন কোন আছে কি এজেণ্ট সেইবোৰ দেখা যাব ইয়াত যদি কোৱা এনেই কোৱাচোন ইয়াত ফিলচফি কি আহিব So doctrine of double effect. Emphasis. হা কি ক'লা ডক্ট্ৰিন অফ Double effect. ডাবুল এফেক্ট নাই নাই প্ৰপাৰ ফিলচফাৰ নাম লৈ কোৱা Okay. কি আহিব ঠিক আছে তো হ'ব তুমি কৈছা যে তোমাৰ আমি চক্ৰেটিছৰ যি মেথড আছে আমি ইউজ কৰিম ষ্টাৰ্টিঙতে যিহেতু প্ৰটেষ্ট হৈ আছে ইলান কাছ ৰাইট ডিছকাশ্যন অ'কে কুৱেশ্যন এনচাৰ আৰু মানে আৰু কি হ'ব এতিয়া ডিছপ্লেচন আৰু ডিফৰেষ্টেশ্যন কৰি আছে হয়নে তো সেইটো বেনিফিট নে লছ এতিয়া বেনিফিট লাগে বেনিফিট আমি কি ইউজ কৰিম ইয়াত তোমাৰ আহিব ৰেনে ডেস্কাৰ্টিছ প্ৰেগমেটিক মানে এথিক্স ঠিক আছে চোৱা ডেভেলপমেণ্ট হ'ব লাগিব হয় নহয় এট এ কষ্ট অফ তোমাৰ এনভাইৰমেণ্ট নহয় তো সেইটো কাৰণে আমাক কি লাগে আমি এনভাইৰমেণ্টটো আমি এই ফৰ্চন ক'ব লাগিব একখনৰ নাম কি হয় হা কেম্পা এক্ট চ' ইয়াতে তোমালোকে এনচাৰ লিখিব লগা হৈ গ'ল কেম্পা এক্ট কেতিয়া আছিলে 2014 ন কেম্পা এক্ট অ'কে জানা কেম্পা এক্ট জানা চাগে জানা চবে কেম্পা এক্ট জানা ইয়াৰ কাৰণে কোনখন এক্ট আহিব তো সেইটো হ'ল লাৰ এক্ট এতিয়া এগেইন 2013 হয় নহয় হয় ফিলচফি কি ইউজ কৰিছা এটা ইউজ কৰিছা ৰেনে ডেস্কাৰ্টিছ দেন তুমি ক'লা চক্ৰেটিছ আৰু কি হ'ব পাৰে Sir, Adam Smith or division of labor আহিব নেকি? ক'ত এপ্লাই কৰিবা Economic productivity. নাই সেইটো তোমাৰ এয়া আহিব ইউটিলিটাৰিজম কি হয় ইউটিলিটাৰিজম মেক্সিমাম বেনিফিট ফৰ মেক্সিমাম ইণ্ডিভিজুৱেল কোনে দিছিলে JS মিল আৰু জেৰেমি বেন্থাম ঠিক আছে মিল বেন্থাম আহি গ'ল এতিয়া চোৱা না ফিলচফাৰ চোৱা ভাল বোৰ আহিছে হয় নে নহয় ইয়াত তোমালোকে আৰু আনিব পাৰা সেইটো হ'ল এইখন কিতাপ পঢ়িছা নেকি এনভাইৰমেণ্টেলিজিম বাই ৰামচন্দ্ৰ গুহা পঢ়িছা নেকি নাই পঢ়া ন তো তাৰো এক্সাম্পল দিব পাৰিলা হয় তোমালোকে নেক্সট লিগেল পইণ্টটো আহি গ'ল নাই আহি গ'ল দেন তোমাৰ ইয়াৰ পৰা বেনিফিট হ'ব নাই হ'ব কেনেকুৱা বেনিফিট হ'ব এমপ্লয়মেণ্ট জেনেৰেশ্যন তাৰপিছত Boost to the economy. বুষ্ট দ্য ইকনমি ইয়াত তোমালোকে কৌটিল্য আহি গ'ল ঠিক So আছে invisible hand ক'ব পাৰিম? কি ক'লা Invisible hand. চোৱা তুমি যিয়ে কোৱা নহয় মানে যিমান পাৰে ধৰি লোৱা ইনভিজিবল হেণ্ড সেইটো ইকনমিক্সৰ থিয়ৰিৰ পৰা তুমি আনিছা হয়নে হয়। তাত লিখি দিয়াৰ লগালগ কানেক্টটো কৰিব লাগিব লগালগ Okay, প্ৰপাৰ ঠিক আছে তুমি সেইকাৰণে যিমান পাৰি বস্তুখিনি চিম্পল ৰাখা আৰু মানে ডাইৰেক্ট ৰাখা Okay, sir. হয় আমাৰ ইকনমিক বেনিফিট ইয়াত আমাৰ থাকিব সেইটো হয় ডেফিনেটলি থাকিব আমাৰ ইকনমিক বেনিফিট এটা ছেইম টাইম আমি সেইখিনি বস্তু দেখুৱাব পাৰিব লাগিব হয় নে নহয় কোৱা হা বসুন্ধৰাটো আনিবতো পাৰা কিন্তু ধৰি লোৱা কেছটোত তুমি কেনেকে সেয়া কৰিবা যে বসুন্ধৰাই তোমাৰ ঠিক আছে যে বসুন্ধৰাৰ থ্ৰু দি তুমি মানে আইডেন্টিফিকেশ্যন অফ বেনিফিচিয়াৰী ঠিক আছে সেইটো ক্ষেত্ৰত কৰিব পাৰা সেইটো কৰিব পাৰা চ' এথিক্স যেতিয়া কৰিবা এগেইন তো তোমালোকৰ যে এক্টটো এথিকেল হয় কেনেকে প্ৰুভ কৰিবা লাষ্টত
এইখিনিতো দি দিলা, কৰাই দিলা, হয়নে? যে তোমাৰ আমি ডিডাক্টিভ মেথডটো ইউজ কৰিম চক্ৰেটিছৰ, আমি ৰেনে ডেস্কাৰ্ট আমাৰ বেনিফিট লাগিবই, দেন চক্ৰেটিছে কৈ ঠিক আছে আমি ইয়াত কৈ দিলো। ফিনিচিং কেনেকে দিবা সেইবোৰত? এটা মিডিল প্ৰপাৰ পাৰ্ট ফ্ৰেমৱৰ্ক লাগিব তাৰ কাৰণে। মিডিল পাৰ্ট হা হা কোটেশন হয় ডেফিনেটলি, ইয়াত তোমাৰ মিডল পাৰ্টটো আহিব পাৰে। হা থিয়ৰি আছিফে ক'ব লাগিব যে এৰিষ্টটলৰ থিয়ৰিটো লিখিব পাৰা, ঠিক আছে, বা তোমাৰ গৌতম বুদ্ধা লিখিব পাৰা, গল্ডেন মিনছ ডেফিনেটলি সেই বস্তু তোমালোকে লৈ আহিব পাৰা। তো ইয়াত তোমালোকৰ মেইন এথিক্সৰ পাৰ্টটো মই আকৌ কৈছো, চোৱা কিছুমান বস্তু ডেফিনেশ্যন লিখিব লগা হৈ যাব। অ'কে, লেটছ চে এতিয়া আমি কৈছো কি এটা হ'ল ভেলুজ কৈ আছিলো, হয়নে? ভেলুজ কলো, এথিক্স কৰো, মৰেল কলো। মৰেলটো কি হয়? ইণ্ডিভিজুৱেল, এথিক্স ছচাইটি, ভেলুজ মানে কি? ইণ্ডিভিজুৱেল প্ৰিফাৰেঞ্চ আৰু ইম্পৰ্টেঞ্চ, হয়নে? এতিয়া তাৰ পৰা তোমালোকে বেলেগ বেলেগ ৱৰ্ড বিলাক উলাই আনিব চেষ্টা কৰা। যেনেকে ইন্টিগ্ৰিটি। হোৱাট ইজ ইন্টিগ্ৰিটি? এতিয়া ইন্টিগ্ৰিটি ডেফিনেশ্যন গান্ধীও কৈছে, ঠিক আছে। তো তাত তোমালোকে চিলেক্ট কৰিব লাগিব যে তোমালোকে ডেফিনেশ্যন তুমি কোনকেইটা তোমালোকে তাত লিখা। অ'কে, লেটছ চে এতিয়া একাউণ্টেবিলিটি আৰু ৰেছপন্সিবিলিটি ডিফাৰেন্সটো কি? হোৱাট ইজ ৰেছপন্সিবিলিটি, হোৱাট ইজ একাউণ্টেবিলিটি? ঘৰতো দায়িত্ব লৈছা কোনোবাই লৈছা নাই? এইটো ৰেছপন্সিবিলিটি, হয়নে? একাউণ্টেবিলিটি হয়নে? একাউণ্টেবিলিটি মানে কি হয়? এনচাৰেবল টু হোৱাট ইউ আৰ, এনচাৰেবল টু ফৰ একশ্যন, ঠিক আছে। হোৱাট ইজ ৰেছপন্সিবিলিটি? সেই এক্সামত লিখিবা, ৰেছপন্সিবিলিটি ডাজন্ট ইনক্লুড দ্য এনচাৰেবল পাৰ্ট। ফুলফিলিং ওৱানছ ডিউটি, ফুলফিলিং কমপ্লিট হোৱা নাই নেকি বাই চান্স? আৰু কি হ'ব ৰেছপন্সিবিলিটি? মই নাজানো, কোৱা কি হয় ৰেছপন্সিবিলিটি? ইমানুৱেল কাণ্টৰ থিয়ৰি এটা আছে, মই এইটো নট এবাউট ৰেছপন্সিবিলিটি, তুমি এনচাৰটো কৈছা কি? ফুলফিলিং ওৱানছ ডিউটি, ঠিক আছে। ইমানুৱেল কাণ্টৰ এটা থিয়ৰি এটা আছে, দ্য থিয়ৰি অফ ডিউটি, ঠিক আছে। এটা হ'ল তাতে আহে ডিউটি ফৰ দ্য চেক অফ ডুইং চামথিং, ঠিক আছে। আৰু এটা হ'ল ডিউটি এজ ইট ইজ, ঠিক আছে। তো লেটছ চে তুমি কৈ আছা যে আজি মানে মই আহিব নোৱাৰো কাৰণ মই ভাইটিৰ লগত মানে পঢ়া শুনাৰ কাম আছে, ঠিক আছে। বাট তোমাৰ একচুৱেলি কাম নাই, তোমাৰ যাবলৈ মন নাই, তো তোমাৰ ডিউটিটো দেখাইছে তোমাৰ ভাইটি, ঠিক আছে। ডেট ইজ নট ডিউটি। কাণ্টৰ থিয়ৰি এটা আছে, তো সেইটোৰ পৰা আমাৰ এইটো ডিচিশ্যন কাৰেক্ট নহ'ব। কি হয় ৰেছপন্সিবিলিটি? এগেইন একাউণ্টেবিলিটি কৈ দিলে, ঠিক আছে। ৰেছপন্সিবিলিটি তাতে এনচাৰটো সোমাই আছে। যেনেকে অনেষ্টি মানে কি আছিল? অনাৰিং নহয় নহয়, ৰেছপন্সিবিলিটি একচুৱেলি ৰেছপন্সিবিলিটি তোমাৰ কি ৱৰ্ডটো যদি কওঁ কি হ'ব জানা, এইটো হ'ব তোমাৰ মৰেল অব্লিগেশ্যন, ঠিক আছে। ডেট ইজ মৰেল অব্লিগেশ্যন টুৱাৰ্ডছ মানে ওৱানছ ডিউটিজ, ঠিক আছে, সেইটো হ'ব পাৰে মৰেল অব্লিগেশ্যন। একাউণ্টেবিলিটি কি ক'লা? এনচাৰেবল ফৰ একশ্যন, ঠিক আছে। তাতকে বেটাৰ তোমাৰ ডেফিনেশ্যন আছে তোমাৰ ছেকেণ্ড ইয়াৰশ্বিপ, ঠিক আছে। কি কৰো কোৱা? ডেফিনেশ্যন লিখাম নে ঘৰত কৰি ল'বা? লিখাব লাগিলে মই লিখাই দিব বাৰু দেই ডেফিনেশ্যন। বাট লিখালে এটা বস্তু কি বেয়া হ'ব জানা? চবৰে এনচাৰ চেম ডেফিনেশ্যন যাব, মানে ঘৰত গৈ অকণ মডিফাই কৰিব লাগিব। মডিফাই কৰিবৰ কাৰণে আছে, কোন আছে? ছেকেণ্ড নহয়, ChatGPT। তো আচ্ছা, এনিৱে বেটাৰ মই তাত নিলিখাওঁ। হোৱাট আই কেন ডু ইজ ডেট
মই তোমালোকক এখন লিষ্ট দিব পাৰোঁ য'ত মানে তোমাৰ 30-40 ডেফিনেশ্যন থাকিব ডেইলি ৰিভাইজ কৰিবা 10 মিনিট এটা লৈ কিনে ডেইলি নকৰা জানো সপ্তাহত 3 দিন কৰিলে হ'ব বাই ফ্ৰাইডে নেক্সট ক্লাছটো ফ্ৰাইডে আছে ন মোৰ নেক্সট ক্লাছ ফ্ৰাইডে আছে ষ্টিল যায় ন মোৰ নেক্সট ক্লাছ মষ্টলি ফ্ৰাইডে আছে তো আচ্ছা ঠিক আছে যদি ৱেডনেসডে আছে তেনেহ'লে ৱেডনেসডে মানে ক্লাছত পাই যাবা আৰু নহ'লে তোমাৰ এইটো উইকত পাই আছা ঠিক আছে আৰু যেতিয়া দিম সেইখিনি বস্তু তোমালোকে পঢ়িবা ভালকে কাৰণ এক্সামলৈকে তোমালোকে প্ৰেক্টিচ কৰি আনোতে সময় লাগিব ঠিক আছে এতিয়া আজি মই আৰু বেছি একো নকৰাও তোমালোকৰ এটা ডিউটি আছে ডিউটিটো হ'ল নেক্সট ক্লাছৰ আগত ছেকেণ্ড ইয়াৰ চি আমি নেক্সট ক্লাছত আমি দুটামান এনচাৰ লিখিম দেই আজি আমি এনচাৰ নিলিখো নেক্সট ক্লাছত তোমালোকে ছেকেণ্ড ইয়াৰ চি এটলিষ্ট 3টা চেপ্টাৰ পঢ়ি আহিবা চেপ্টাৰ 1 চেপ্টাৰ 2 চেপ্টাৰ 3 ঠিক আছে চেপ্টাৰ 1টো হ'ল বেচিক্স 2টো হ'ল তোমাৰ ফ্ৰেমৱৰ্ক সৰি 3টো ফ্ৰেমৱৰ্ক ছেকেণ্ডটো হ'ল তোমাৰ এথিকেল ফ্ৰেমৱৰ্ক ঠিক আছে এই 3টা পঢ়ি আহিবা আচ্ছা আমাৰ এতিয়া ষ্টেটত তোমাৰ সেয়া কি চলি আছে মেইন তোমালোকৰ মেইন ইছ্যু কি চলি আছে বেনিফিচিয়াৰী গৰু ইছ্যু গৰুটো গৰু খুটি ঠিক আছে বেনিফিচিয়াৰী ইছ্যু আচ্ছা এক ছেকেণ্ড ৰ'ব হা বুজা একো নাই লোৱা হা নহয় গম পাইছো হয়নি অ এইকেইটা ঠিক আছে এইখন হ'ল জানে আকৌ কৈছো চোৱা মই কেইটামান পেজ তোমাক দি দিম মোৰ ইয়াত হাইলাইট কৰা আছে বস্তুখিনি ঠিক আছে ক'ত কি দিয়া আছে মোৰ হাইলাইট কৰা আছে হা তুমি দেখা পাই আছা নে নাই ঠিক আছে হা পেজ বেছি নাই 150 মান আছে ঠিক আছে ইয়াত তোমাৰ এটা থিয়ৰী এটা আছে ঠিক আছে তোমালোকে মেইনছত সেইবিলাক বস্তু ইউজ কৰা সেইটো হ'ল তোমাৰ চাবা ইণ্টিগ্ৰিটি পেক্ট শুনিছানে ইণ্টিগ্ৰিটি পেক্ট সেইটো মষ্টলি তোমাৰ চেপ্টাৰ 6ত আছে কি হয় জানা নেকি কি হয় পঢ়িছা কি আছিলে হা ইলিগেল কাম নকৰে হয় ঠিক আছে ত' যদি বাই চান্স এনেকুৱা এটা কেছ যেতিয়া আহে তোমালোকে চেপ্টাৰ 6 আছিলে মোৰ চেপ্টাৰ 6 আছিল নেকি পেজ নম্বৰ 143 ঠিক আছে চ' ইয়াতে এটা টপিকটো হ'ল ৰিডিউচিং ডিছক্ৰিপশ্যন এতিয়া যে তোমাৰ ছাবচিডাৰী হৈছে তাত তোমাৰ পলিটিকেল চলিছে নাই মানুহৰ মতে চলিছে হয়নে এড্ৰেছ কেনেকৈ কৰিম ভায়া ইণ্টিগ্ৰিটি পেক্স তোমালোকে লেক্সিকনত নোপোৱা নৰ্মেল চৰ্চত নোপোৱা পাবা এইখনত তুমি চাগে ইয়াৰ পৰাই পঢ়িছা মানে ইয়াৰ নোচো পাইছো পঢ়িছিলা ঠিক আছে আমাৰ লাষ্ট ইয়াৰ চাগে টেক্সিজত কুৱেশ্যন আছিলে ইণ্টিগ্ৰিটি পেক্স হাউ উই কেন এড্ৰেছ দা তোমাৰ ঠিক আছে হা কোৱা স্যাৰ ইয়াৰ মাজতে কুৱেশ্যন এটা আছিলে হা একদম কোৱা স্যাৰ RTI ক্ৰেডিবিলিটিটো কুৱেশ্যন হৈছে স্যাৰ সেইটো ইছ্যু মানে কি ক্ৰেডিবিলিটি কুৱেশ্যন কৰিব পাৰি নে স্যাৰ জেনেৰেলি বাই ল নহয় RTI ক্ৰেডিবিলিটিৰ ওপৰত কুৱেশ্যন আহিছে কিয় আহিছে স্যাৰ বিকজ RTI এক্টিভিষ্ট এটাই মানে যিখিনি মানে গৰুৰ সংখ্যা আছিল সেইখিনি দিছে
তাৰপিছত টু ছেভ ওৱান চেল্ফ ছাৰ মিনিষ্টাৰে কৈছে যে RTI টো ক্ৰেডিবিলিটিটো কুৱেশ্যনেবল হয় বুলি নহয় চোৱা হা এতিয়া RTI is actually a very powerful act, okay? Because এবছৰ ইনফেক্ট কুৱেশ্যন আনচাৰ আছে বিকজ 1975 জাজমেণ্ট এটা আছিলে নাম কি আছিল জাজমেণ্টটো ৰাজনাৰায়ণ ভাৰ্চেছ ইন্দিৰা গান্ধী জাজমেণ্ট ঠিক আছে তো তাতে কি কৈছিলে ৰাইট টু ইনফৰমেশ্যন ইজ এ বেচিক ষ্ট্ৰাকচাৰ হয়নে আৰু ইটছ এ তোমাৰ ফাণ্ডামেণ্টেল ৰাইট আণ্ডাৰ আৰ্টিকল 19 অ'কে তাত কৈছিলে এতিয়া সেইটোৰ 50 ইয়াৰ্ছ হ'বলৈ গৈ আছে এতিয়া RTI এখন অহাৰ পিছত আমাৰ ট্ৰান্সপাৰেঞ্চি বহুত বাঢ়িছে হয়নে আৰু এই বছৰ ইনফেক্ট সুপ্ৰিম কোৰ্টৰ জাজ কেইজনে আফটাৰ এট ইনচিডেণ্ট তেওঁলোকৰ নিজৰ প্ৰপাৰ্টি যিমান আছে পাব্লিক পেজত ফৰ দ্য ফাৰ্ষ্ট টাইম ডিছপ্লে কৰাইছে হয় নহয় ৰাইট এতিয়া RTI এক্ট ইজ এ বেৰিয়াৰ টুৱাৰ্ডছ কৰাপশ্যন দেট ইজ কাৰেক্ট কৰাপশ্যন কমিছে RTI এক্ট অহাৰ কাৰণে এতিয়া যদি কোনোবা পলিটিকেল এক্সিকিউটিভ কৈছে যে RTI এক্টখনৰ যিখিনি RTI যিখিনি মানে ইনফৰমেশ্যন দিছে সেইখিনি কাৰেক্ট নহয় then definitely তাৰে ওপৰত লিগেল একশ্যন হ'ব বিকজ RTIত এখনতে লিখা আছে লিগেল একশ্যন কি হ'ব যদি ফুল তথ্য দিয়া হৈছে আই ডোন্ট থিংক যে তেনেকে তোমাৰ ফুল তথ্য তোমাৰ কোনোবা চিভিল চাৰ্ভেণ্টে দিব ঠিক আছে আৰু দিলেও তাৰ তোমাৰ প্ৰতিকাৰ এটা দিয়াই আছে তাত পানিচমেণ্ট কি হ'ব এটচেট্ৰা দিয়াই আছে তো RTI এখন মানে ইম্পৰ্টেঞ্চ কমা নাই ইম্পৰ্টেঞ্চ বাঢ়িছেহে ইনফেক্ট ক'ব গ'লে এতিয়া যিখিনি ইছ্যু ৰিভিল হৈছে সেইখিনি RTI এখনৰ কাৰণে হৈছে RTI যদি ৰিপ্লাই নাহিলে হয় এইখিনি বস্তু নহ'লেহেঁতেন হয় তো ইনফেক্ট তোমালোকে স্ক'ৰৰ কাৰণে RTI ফাইল কৰিব পাৰা যদি RTI এখন নাথাকেই তাহলে স্ক'ৰ গম পোৱা ৱে নাই কাৰণ গোটেইখিনি আজিকালি টোটেল নাম্বাৰটোহে দিছে লাষ্ট ইয়াৰ অকল হয়নে তো সেইখিনি তো সেইকাৰণে তোমালোকে RTI এখনৰ এগেইনষ্টত লিখিব নোৱাৰে এক্সামত বিকজ গভৰ্ণমেণ্ট এক্সাম দিবলৈ গৈ আছা তো হয় ক্ৰিটিচিজম দিব পাৰা বাট RTI এখন বেয়া বা তেনেকুৱা বস্তু তোমালোকে লিখিব চাগে সেইটো কাৰেক্ট নহ'ব ক্ৰিটিচিজম ইজ অলৱেজ দেয়াৰ RTI এখন কেতিয়া আহিছে 20 ইয়াৰ্ছ হৈছেতো RTI একটা কুৱেশ্যন থাকেই ইনফেক্ট যদি তোমালোকে এতিয়া চোৱা নিগেটিভ বস্তুটো কি হয় যে RTI এক্টিভিষ্টৰ ইছ্যুটো তোমাৰ কি হয় ব্লেকমেইলিং হয়নে তাহলে বহুত যদি চিনাকি চিভিল চাৰ্ভেণ্ট আছে তাহলে সুধিব পাৰা হা তো ডেফিনেটলি তো ইছ্যুটো আছেই নথকা নহয় বাট তাৰে মিছ ইউজ কমাবৰ কাৰণে প্ৰবেবলি এমেণ্ডমেণ্ট কৰিব সেয়া হ'ব পাৰে বাইদেউ পঞ্চায়ত এখন এমেণ্ডমেণ্ট হৈছে গম পাইছা নাই যোৱাকালি অসমৰ যিখন পঞ্চায়ত এক্ট আছে যোৱাকালি আকৌ হা আছাম পঞ্চায়ত এক্ট যিটো মই কৈছিলোঁ এইবছৰ আহিব লাগে মেইনছত সেইখন আকৌ হৈছে মানে এমেণ্ডমেণ্ট চাবা ঠিক আছে আচ্ছা আজি মই আৰু বেছি দেৰি নকৰোঁ তোমালোকে আকৌ কৈছোঁ এইখন কিন্তু তোমালোকৰ মানে মাৰ্কছ এনহেঞ্চ কৰাৰ কাৰণে এইখনেই উপায় আৰু যিমান টপাৰ আছে চবেই ক'ব UPSC চাবা যে এইখন আছে বস্তু ইয়াতে লিখিব পৰা ঠিক আছে নীতি আয়োগৰ বেষ্ট প্ৰেক্টিচেছ বুলি এখন ওলায় ঠিক আছে নীতি আয়োগৰ য়েল্ল' কালাৰ বুকলেট বেষ্ট প্ৰেক্টিচেছ ঠিক আছে এটা কথা এটা কোৱাচোন কোৱা ইনডোৰখন ক্লিনেছ চিটি হয় নে নহয় হয় গুৱাহাটীখন কিয় নহয় ইনডোৰ ক্লিনেছ চিটি হয় গুৱাহাটীখন কিয় নহয় গুৱাহাটীত ফাণ্ডো বেছি আহি আছে তাতকে There's only one difference, জানা only one single difference. No. পাব্লিক পাৰ্টিচিপেশ্যন ভেৰি গুড যোনে এনচাৰটো দিছে ভেৰি গুড সেইটো হ'ল কমিউনিটি পাৰ্টিচিপেশ্যন ঠিক আছে কিমান মেচিন আনিবা কিমান নালা চাফা কৰিবা চানমাৰীত ৰাজনীতি চলিছে নেকি হা 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 তো সেইবিলাক চুৰ হ'ল নেকি তো আনটিল এণ্ড আনলেছ আমাৰ কমিউনিটি পাৰ্টিচিপেশ্যন নহয় কমিউনিটিয়ে নিজে হেল্প কৰা ষ্টাৰ্ট নকৰে এতিয়া ধৰি লোৱা আমাৰ ঘৰৰ পৰা জাবৰ নিব আহে হয়নে তো মানুহক কোৱা হয় ড্ৰাই ৱেষ্ট আৰু ৱেট ৱেষ্ট যিমান পাৰি প্লাষ্টিক ৱেষ্ট ছেগ্ৰিগেট কৰি দিব লাগে মানুহৰ সেইটো কাৰণে খং আমি ছেগ্ৰিগেশ্যন কিয় কৰিম আমি জাবৰ পেলামহে হয় নহয়
তো যেতিয়ালৈকে ইনডোৰত সেই বস্তু চেঞ্জ, ইনডোৰত ঘৰে ঘৰে বেলেগ বেলেগ ৱেট ৰাখে, ড্ৰাই ৱেষ্ট, প্লাষ্টিক ৱেষ্ট, মানে ই ৱেষ্ট এটচেট্ৰা, সেইবিলাক সেই হিচাপে কালেক্ট কৰে। এতিয়া আমাৰ প্ৰথমতে মানুহৰ সেইখিনি বস্তু চেঞ্জ কৰিব লাগিব হেবিটটো, সেইটো হ'ল কমিউনিটি লেড ডেভেলপমেণ্ট। ত' কমিউনিটি পাৰ্টিচিপেশ্যন, পাব্লিক পাৰ্টিচিপেশ্যন হ'ব লাগিব, তেতিয়াহে হ'ব। ঠিক আছে, মই সানমাৰীত যেতিয়া মিঠাখন থিয় হৈ থাকো, মই তাতো দেখা পাওঁ মানে ওচৰৰ ষ্টুডেণ্ট কল্ড ড্ৰিংকছ খাই, এই যে সিহঁতৰ তোমাৰ ৰাস্তাৰ য'ত খোজ কাঢ়ে কেববোৰ যে থাকে, ত' বটলটো সেই তাত মানে তাতেহে যায়। তাত গ'লে কি হ'ব, তাৰ পৰা নলাত যায়, নলা গৈ নলাৰ ব্লকেজটো হয়, হয় নে নহয়? ত' সেই বস্তু হেবিটটো চেঞ্জ কৰিব লাগিব। এতিয়া গভৰ্ণমেণ্টক চবতে গালি পাৰি লাভ নাই। হা ভৰলো নদী এখন আমি ডাষ্টবিন বনাই দিলো, এইখন বাহিনী, কিন্তু বাহিনীখন নিউজত আছে তোমাৰ ৰিজুভিনেশ্যনৰ কাৰণে, বাহিনী চিন্তা নিউজ। কোৱা। হয়, তোমাৰ যোৰাবাটত যেতিয়া পানী হয়, গোটেই প্লাষ্টিক সোপাই, ঠিক আছে, ঘৰৰে যদি ৱাছৰুমটো চাফা নকৰা, য'ত গা ধোৱা, এই চুলি সোপা যদি চাফা নকৰা, পানী যোৱা বন্ধ নহয়। আৰু যেতিয়া প্লাষ্টিকে গোটেইখিনি বস্তু ব্লক কৰিব, সেইটো চেঞ্জ কেতিয়া হ'ব? সেইটো হ'ল কমিউনিটি পাৰ্টিচিপেশ্যন। ঠিক আছে, আৰু সেইকাৰণে মানে পাৰ্টিচিপেশ্যন তোমালোকৰ চাগে GS2 আছে, গভাৰ্নেন্সৰ পাৰ্টত, আৰু GS4ৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আমি এথিক্সৰ ক্লাছত টোটেল এটলিষ্ট 50, 60 to 70 আমি কুৱেশ্যন কৰিম, নতুন কুৱেশ্যন, নট PYQ। ঠিক আছে, এই ক্লাছখিনিৰ সৈতে, আৰু যিমান পাৰি ৰিচেণ্ট এক্সাম্পল আমি আনিব চেষ্টা কৰিম। কোৱাচোন, কোৱা, শেষ কৰাৰ আগত ৰিচেণ্ট এক্সাম্পল, মানে এথিক্সৰ এক্সাম্পল অসমত ৰিচেণ্ট। ভেৰি গুড, হাতী বন্ধু, বঢ়িয়া, হাতী বন্ধু ইনিচিয়েটিভ। হয়, আৰু বাহিৰৰ পৰা মৰা মাছ আনিব। স্যাৰ তিনচুকীয়াৰ DCয়ে PM এক্সিলেন্স এৱাৰ্ড পাইছে ফৰ চিভিল চাৰ্ভিচেছ। হয়, 100% Legacy হাৰ waste, হয়, কিহৰ কাৰণে পাইছে? sir, legacy waste. স্যাৰ লিগেচি গোটেইকেইটা ৱেষ্ট। ইনিচিয়েটিভ 100% মানে হয়, হয়, কমপ্লিট কৰিছে। হয়, হ'ব পাৰে। তেওঁলোকে So, সেইটো এক্সাম্পল, কৰ্মশ্ৰী initiative কেইটা ক'ব পাৰিম নাই? কৰ্মশ্ৰী যিকেইটা কৰ্মশ্ৰী আমাৰ- নাই দিব পাৰি, কিন্তু তাতকে চাগে বেটাৰ এক্সাম্পল তোমালোকে পাবা আৰু ভাল। এতিয়াও বহুত হৈছে তাতকে বেটাৰ এক্সাম্পলছ বহুত আছে। তো পুলিচজনৰ নাম কি আছিলে? বৰসিং বে এতিয়া চলি আছে, বৰসিং বে। ছবি নিলিখে কি কিমান জনে ভাবিছা যে মনত ৰাখিছে এইয়া বৰসিং বে ৱাজ এৱাৰ্ডেড, কিমান জনে মনত ৰাখিছে? হা বডি মাটাৰ্ছ কোনটো আছিলে এইটো? হ'ব পাৰে, বিকজ ইনফেক্ট হা মনেটিছৰ কাৰণে হ'ব পাৰে ডেফিনেটলি। ইনফেক্ট বঙাইগাঁও ইজ ওৱান অফ দ্য মষ্ট ছাকচেছফুল ডিষ্ট্ৰিক্ট ফৰ SHG মুভমেণ্ট। বঙাইগাঁও হ'ব পাৰে, কিন্তু তোমাৰ সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট এটা আছে, তোমাৰ অসমক অৰ্ডাৰ এটা দিছিলে, ইনফেক্ট চৰি নট সুপ্ৰিম কোৰ্ট, NGT, তাত ইনফেক্ট বঙাইগাঁওক এপ্ৰিচিয়েট কৰিছিল। Sir, O মাজুলী initiative ক'ব পাৰিম নাই? উমাতলি ইনিচিয়েটিভ তোমাৰ সেইটো এথিকেল ইয়াত আমি আনিব নোৱাৰো, সেইটো তোমাৰ এইটো অৰ্গেনিক ফাৰ্মিঙৰ কাৰণে হয় ন, যোনে কৰি দেখাইছে তুমি তেনেকুৱা না কি আছে আৰু। স্যাৰ দ্ৰৌপদী মুৰ্মুৱে ৰিচেণ্টলি গোটেইখিনি মানে যিমানখিনি PVTG আছে সেইখিনিক স্যাৰ ৰাষ্ট্ৰপতি ভৱনৰ এক্সপ'জাৰ দিছিলে, তো সেইটো লিখিব পাৰিনে? লিখিব পাৰে, মানে ফৰ দ্য আপলিফমেণ্ট অফ ট্ৰাইবেলছ। অকমান চিম্পল ৰাখা বস্তু, অকমান চিম্পল ৰাখা। Sir, আমাৰ চাইল্ড মেৰেজ ফ্ৰী ভিলেজ কেইখনৰ নাম মই ইনিচিয়েটিভটো এতিয়া চাইল্ড মেৰেজৰ দিব পাৰা, দেন আমাৰ চাইল্ড মেৰেজ ফ্ৰী তোমাৰ কি আছে? ৰকনা ভিলেজ নেকি আছে, পাৰ্ট 4। ৰুকনা ভিলেজ সেইখিনি দিব পাৰা, হয় ডেফিনেটলি দিব পাৰা। আৰু আৰু তোমালোকৰ চোৱা, মই বেটাৰ কাম এটা কৰোঁ, চোৱা হা, লাষ্ট ইয়াৰ এক্সামৰ আগত মই লাষ্ট টু ইয়াৰ্ছৰ এখন
এথিক্সৰ এক্সাম্পলছ নিউজ পেপাৰ কাটিং মই দিছিলোঁ লাষ্ট ইয়াৰ মেইনছৰ আগত মানে মেইনছ কেতিয়া হৈছিলে 26 জুলাই চাগে মষ্টলি হয়নে 26-27 জুলাই মান আছিলে মই সেইখন এতিয়া শ্বেয়াৰ কৰিম আৰু এই বছৰৰ যিখিনি এক্সাম্পলছ হ'ব মই তালৈ এতিয়া শ্বেয়াৰ নকৰোঁ মই তালৈ সেইটো অক্টোবৰ বা ছেপ্টেম্বৰ চৰি নট অক্টোবৰ পাৰ হৈ যাব তো আগষ্টত তোমাৰ মই শ্বেয়াৰ কৰি সেইখন ঠিক আছে ৰিচেণ্ট এইখিনি তো নহ'লে যিমান ভালে হৈছে। যিমান পাৰি এক্সাম্পলছ বিলাক নহয় যেনেকে তোমাৰ ডাইনিৰ কাৰণে কি আছিলে স্যার ডিব্ৰুগড় স্যার প্ৰহৰী অপাৰেশ্যন Project প্ৰহৰী আৰু মুভমেণ্ট কোনে কৰিছিলে মিছন বিৰুবালা হয়নে মিছন বিৰুবালা ড্ৰাগছৰ কাৰণে কি আছে ৱাৰ অন ড্ৰাগছ হয়নে আৰু কি আছে কৰাপশ্যনৰ কাৰণে কি আছে অপাৰেশ্যন ঘোষ চিমটো দিব পাৰিম নেকি ৰিচেণ্ট যিটো চাইবাৰৰ কাৰণে আনিছে সেইটো তোমাৰ ইণ্টাৰনেল চিকিউৰিটি গুচি যাব ঘোষ চিমটো ইণ্টাৰনেল চিকিউৰিটিত যাব এথিক্সৰ ইয়াত ৰাখা কি আছে আৰু চোৱা যদি কোনোবা ডিষ্ট্ৰিক্টৰ ডিচিয়ে ফ্লাডৰ সময়ত গ্ৰাউণ্ডত কাম কৰিছে সেইটো এম্পেথি আনি লৈ আনিব পাৰা একশ্যন লৈছে যদি একশ্যন লৈছে কি হ'ব এম্পেথি হ'ব নে কম্পেশ্যন হ'ব ঠিক আছে তো কোন আছিল নামটো শিলচৰ ডিচি মনত আছেনে কীৰ্তি জালি কীৰ্তি জালি তো সেইখিনি পাৰ্ট তোমালোকে আনিব পাৰা ডেফিনেশ্যন এক্সাম্পলছ যেনেকে বহুতখিনি বস্তু তোমালোকে ইয়াতে পাই যাবা এম্পেথি চিম্পেথি যেনেকে তোমাৰ লেটছে যদি মৰেল এমৰেল ইমৰেল হয় ডিফাৰেঞ্চ জানা মৰেল এমৰেল ইমৰেল সেইটো থমাছ হবছৰ ডেফিনেশ্যনৰ পৰা আহিছিলে মৰেল এমৰেল ইমৰেল জানা ডেফিনেশ্যন মৰেলটো জানাই এমৰেল কি হয় যেনেকে তোমাৰ সেয়া ট্ৰাফিক চিগনেল তাৰ পৰা আহিব দেন ইমৰেল তাত তোমাৰ ধৰি লোৱা কি ৰঘুবংশী আছিলে হা কাৰণ ছ'চিয়েল ইছ্যুজ হয় ন ডেফিনেটলি ৰাইট আৰু তেনেকুৱা ইছ্যু এটা নহয় বহুত কেইটা হৈ আছে দেন তোমাৰ কলকাতা ইছ্যু ৰিচেণ্ট সেইবোৰ মানে সেইবিলাক দিব পাৰা ঠিক আছে তো সেইবিলাক বস্তু তেনেকৈ আনিব পাৰা ৰাইট তো পৰাপক্ষত অসমৰ তোমালোকে এক্সাম্পলছ শ্বেয়াৰ কৰিবা এনভাইৰমেণ্টেল ছেফটি বা এনভাইৰমেণ্টেলিজিমৰ কাৰণে ইনফেক্ট AECৰ কম্পেইনটো কি আছিল নামটো ৰিচেণ্ট জেৰাণ্ড হয়নে ৱেষ্টটো সেয়া বনাইছেতো ইয়েছ স্যাৰ হয় স্যাৰ সাইন লেংগুৱেজ যে এংগেজ কৰিছে সেইটো দিব পাৰিম নি আসাম গভৰ্ণমেণ্টে ৰিচেণ্টলি দিব পাৰা চোৱা সেইটোৱে মানে এনভাইৰমেণ্ট ফ্ৰেণ্ডলি হয় তো যিমান পাৰা বস্তু মানে এখন লিষ্ট বনাই লোৱা এক্সাম হলত গৈ মাথা কাম নকৰে সেই প্ৰেছাৰ লিখিবাই ন হাৰিবাই নে তোমাৰ কৈছো নহয় তোমালোকৰ প্ৰথম এঘণ্টাত 5টা বা 6টা কুৱেশ্যন লিখিলা তাহলে গম পোৱা তেতিয়াই মনত কৰে যে মই কৈ থৈছো তোমালোকৰ মানে ইউ আৰ ইন এ ক্ৰাইচিছ চিটুৱেশ্যন নেক্সট 1 ঘণ্টা নিজকে ৰক্ষা কৰিব লাগিব আৰে মই সঁচাই কৰিব এনেকুৱা ষ্টুডেণ্টো আছে নহয় যোনে মানে এথিক্সত ভাল এনচাৰ লিখি কিনে তোমাৰ ধৰি লোৱা 70-80 নম্বৰ এৰি থৈ আহিছে কিয় প্ৰথম 1 ঘণ্টাত মাত্ৰ 500 এনচাৰ লিখিছে আৰু 5টা বহুত ভাল এনচাৰ লিখিছে আৰু 5টা ভাল এনচাৰ লিখিছে দেট ইজ গুড 70-80 নম্বৰ এৰি অহাটো তোমাৰ কাৰেক্ট নহয় 70-80 তোমাৰ ধেমালি কমচে কম 40 নম্বৰ পালে তাতে মানুহে ডায়েগ্ৰাম আঁকে কিহৰ কাৰণে 0.5 বা 1 নম্বৰ যাতে বেছিকে পাওঁ এথিক্সৰ ব্যৱহাৰ সেইটো এটা ইছ্যু দেই লাষ্টত তোমাৰ হাহাকাৰ হৈ যায় ঠিক আছে আমি এতিয়া এড্ৰেছ কৰিম এটলিষ্ট 60-70 কুৱেশ্যন কৰিম আমি ক্লাছত মানে জাষ্ট ৱাৰ্ড থিয়ৰী চব কৰিম এইবিলাক বস্তু আমি হায়েষ্ট আমি ইম্পৰ্টেঞ্চ দিম কিন্তু মানে ফিলচফাৰ পাৰ্টটো সেইটো তোমালোকে ইণ্টিগ্ৰেট কৰাটো বহুত দিম হা ফিলচফাৰ পাৰ্ট ক্লাছ এটলিষ্ট 10-12টা ধৰা চব মিলাই সেইখিনি তোমাৰ 10-12টা যাব কাৰণ সেইখিনি তোমাৰ সঁচাকৈ তোমাৰ লাভো বহুত হ'ব মেইন বেনিফিট তোমালোকৰ হ'ব ক'ত জানা এছে এপাৰ্ট তোমালোকৰ ধাৰাপাত লিখিবৰ কাৰণে নহয় তাত যিখিনি থিয়ৰি পাবা তোমালোকৰ এনাফ হয় হয় আৰু এছে যদি চোৱা লাষ্ট ইয়াৰ আহিছে ন ডাইৰেক্ট টপিক এইবাৰ চাবা এইবাৰ আকৌ আহিব ফিলচফি ঘূৰাই লাষ্ট ইয়াৰটো অহা নাই ফিলচফি এইবাৰ আকৌ ঘূৰিব চাবা ঠিক আছে এইখিনিতে এৰিছো
আমি নেক্সট ক্লাছৰ পৰা ছাৰ প্ৰপাৰলি ষ্টাৰ্ট কৰিম। এক্সামটো কেতিয়া হ'ব এনে কিবা ক'ব পাৰিব নেকি? এক্সাম কেতিয়া হ'ব নটিফিকেশ্যনখন মইতো দিব নোৱাৰিম, ঠিক আছে? তো সেইকাৰণে ৱেইট কৰোঁ। কিন্তু আমি ধৰি লৈছোঁ ছেপ্টেম্বৰতে হ'ব, সেই হিচাপত আমি মানে আমাৰ প্ৰগ্ৰেশ্যনটো ৰাখিছোঁ, ঠিক আছে? দিয়া ঠিক আছে দিয়া চলো।